Hello everyone. আমি জানো যে শেহতীয়াকৈ অসম বিধানসভাত আমাৰ ৰাজ্যৰ আগন্তুক বছৰটোৰ বাজেট উত্থাপন কৰা হ'ল আৰু আজিৰ এই ভিডিঅ'টোত আমি সেই বাজেটখনৰে এনালাইচিছ কৰিবলৈ আগবাঢ়িছোঁ। মই আশা কৰিছোঁ এই এনালাইচিছটোৰ পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব। তেওঁলোকৰ প্ৰিলিমছৰ উত্তৰ কৰাত বা মেইনছৰ উত্তৰ লিখাত এই ভিডিঅ'টোৱে তেওঁলোকক যথেষ্ট সহায় কৰিব। গতিকে আহক আমি আৰম্ভ কৰোঁ বাজেট এনালাইচিছ ফৰ দ্য ইয়াৰ 2026-27। বাজেট এনালাইচিছটো আৰম্ভ কৰাৰ আগতে বাজেট বিষয়ে এটা আমি থুলমূল ধাৰণা কৰি লোৱাটো ভাল। বাজেট বুলি ক'লে সাধাৰণতে দুটা কথাই আমাৰ মনলৈ আহে যে কিমান ইনকাম হ'ব আৰু কিমান আমি খৰচ কৰিব লাগিব। প্ৰত্যেকজন ব্যক্তিয়ে বা প্ৰত্যেকখন ঘৰতেই মাহৰ আৰম্ভণিতেই হওক বা বছৰৰ আৰম্ভণিতেই হওক এখন বাজেট প্ৰস্তুত কৰা হয়। সেই বাজেটখনত থাকে যে পইচা ক'ৰ পৰা আহিব আৰু সেই পইচাখিনি ক'ত কেনেকৈ খৰচ কৰা হ'ব। গতিকে প্ৰত্যেকখন ঘৰ বা প্ৰত্যেকজন ব্যক্তিয়ে যেনেকৈ এটা মাহৰ বা এটা বছৰৰ আৰম্ভণিতে এখন বাজেট প্ৰস্তুত কৰাৰ চেষ্টা কৰে বা এখন বাজেট প্ৰস্তুত কৰে, ঠিক তেনেকৈ আমাৰ চৰকাৰেও বছৰটোৰ আৰম্ভণিতে এখন বাজেট প্ৰস্তুত কৰে, য'ত উল্লেখ কৰা থাকে যে ধনৰাশি ক'ৰ পৰা আহিব, পুঁজি ক'ৰ পৰা সংগ্ৰহ কৰা হ'ব, ইনকাম ক'ৰ পৰা হ'ব আৰু সেই এমাউণ্টটো ক'ত কেনেকৈ খৰচ কৰা হ'ব। গতিকে বাজেট মানে হৈছে মূল আয় আৰু ব্যয়ৰ হিচাপ। এতিয়া ষ্টেট বাজেটৰ ক্ষেত্ৰত যিটো কনষ্টিটিউশ্যনেল প্ৰভিজন আছে, আমাৰ সংবিধানত যিটো অনুচ্ছেদত এই আমাৰ বাজেটৰ উল্লেখ আছে, সেইটো হৈছে আৰ্টিকল 202। মই এবাৰ পঢ়ি দিছোঁ। দ্য গভৰ্ণৰ shall in respect of every financial year cause to be laid before the house or houses of the legislature of the state a statement of the estimated receipts and expenditure of the state for that year, in this part referred to as the annual financial statement. গোটেই লাইন বাই লাইন এইটো মনত ৰখাৰ প্ৰয়োজন নাই। এইটোৱে মনত ৰখা উচিত যে আমাৰ যিখন ষ্টেট বাজেট উত্থাপন কৰা হয় অসম বিধানসভাত বা যিকোনো ৰাজ্যৰ বিধানসভাত যেতিয়া উত্থাপন কৰা হয়, সেইটো আমাৰ সংবিধানৰ 202 অনুচ্ছেদৰ অধীনত কৰা হয়। কনষ্টিটিউশ্যনেল প্ৰভিজন যিটো আছে সেইটো আছে আৰ্টিকল 202। ঠিক তেনেদৰে ইউনিয়ন বাজেট যিখন আছে, কেন্দ্ৰীয় চৰকাৰে যিখন বাজেট উত্থাপন কৰে, সেইটো যিটো আৰ্টিকল আণ্ডাৰত কৰা হয় ডেট ইজ আৰ্টিকল 112। গতিকে ইউনিয়ন বাজেটৰ ক্ষেত্ৰত ৰেলিভেণ্ট আৰ্টিকেল হৈছে আৰ্টিকল 112, ষ্টেট বাজেটৰ ক্ষেত্ৰত আৰ্টিকেল হৈছে আৰ্টিকল 202। এতিয়া এটা আৰু মন কৰিবলগীয়া কথা হৈছে যে আমাৰ সংবিধানত কিন্তু বাজেট শব্দটো উল্লেখ কৰা হোৱা নাই। আমাৰ সংবিধানত যিটো শব্দ ব্যৱহাৰ কৰা হৈছে সেইটো হৈছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট। এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট। গতিকে বাজেটটো আমি সচৰাচৰ ব্যৱহাৰ কৰোঁ সেই শব্দটো, কিন্তু আমাৰ সংবিধানত বাজেট শব্দটোৰ পৰিৱৰ্তে যিটো শব্দ ব্যৱহাৰ কৰা হৈছিল সেইটো হৈছে এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট। গতিকে বাজেট মানে কি বুলি ক'লে আমি এইটোও ক'ব পাৰোঁ যে ইট ইজ দ্য এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেণ্ট আণ্ডাৰ আৰ্টিকল 202 অফ দ্য কনষ্টিটিউশ্যন। তো বাজেটত কি থাকে, যেনেকৈ মই ক'লোঁ যে বাজেটত থাকে এক্সপেক্টেড ইনকাম, আহিবলগীয়া বছৰটোত ক'ৰ পৰা কিমান ইনকাম হ'ব, এক্সপেক্টেড এক্সপেণ্ডিচাৰ, ক'ত কিমান খৰচ হ'ব। তাৰ লগতে এটা বাজেটৰ পৰা ধাৰণা কৰিব পৰা যায় যে আমাৰ চৰকাৰে কোনকেইটা ক্ষেত্ৰত অধিক প্ৰাধান্য দিব আগন্তুক বছৰটোত। গতিকে গভৰ্ণমেণ্ট প্ৰায়ৰিটিজো আমি এটা বাজেটৰ আমি জানিব পাৰোঁ। এতিয়া আমি যে এই বাজেটখন এনালাইচিছ কৰিবলৈ লৈছোঁ বা বাজেটখনৰ বিষয়ে আমি পঢ়িবলৈ লৈছোঁ, সেইটো এই কাৰণে যে এখন বাজেট মানে কেৱল এটা হিচাপ নহয়। বাজেট ইজ নট মিয়াৰলি জাষ্ট একাউণ্টিং। ইয়াতে কেৱল আয় আৰু ব্যয়ৰ যে হিচাপেই ৰখা হৈছে তেনেকুৱা নহয়। এখন বাজেটৰ পৰা আমি আয় ব্যয়ৰ হিচাপটো জানিব পাৰোঁৱেই, কিন্তু তাৰ লগতে এখন বাজেটে বহুতো কথা প্ৰতিফলিত কৰে। ফৰ এক্সাম্পল, ইট ৰিফ্লেক্টছ দ্য আইডিঅলজি। আমাৰ চৰকাৰখনেনো কি আইডিঅলজি, কি আদৰ্শলৈ আগবাঢ়িব বিচাৰে আগন্তুক বছৰটোত, তাৰ এটা উমান আমি বাজেটখনৰ পৰা পাওঁ। ইট ৰিফ্লেক্টছ ডেভেলপমেণ্টেল প্ৰায়ৰিটিজ। বিকাশ সাধনৰ ক্ষেত্ৰত কোনকেইটা ক্ষেত্ৰৰ বিকাশৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হ'ব সেইটো আমি বাজেটখনৰ পৰা জানিব পাৰোঁ। পলিটিকেল প্ৰমিছেছ, আমাৰ চৰকাৰখনে আগন্তুক বছৰটোত কি কি কৰাৰ প্ৰতিশ্ৰুতি দিছে সেইটো এখন বাজেটে প্ৰতিফলিত কৰে। আৰু ফিস্কাল ডিচিপ্লিন মেইনটেইন কৰাত, অৰ্থনৈতিক অনুশাসন বৰ্তাই ৰখাত আমাৰ ৰাজ্যখন কিমান সফল হৈছে তাৰো এটা আভাস আমি এই বাজেটত পাওঁ।
গতিকে বাজেট মানে কেৱল একাউণ্টিং নহয়, এই বাজেটখনে বহুতো কথা জনাত বা এটা অনুমান কৰাত আমাক সহায় কৰে, আৰু সেইকাৰণে আমি এই বাজেটখন আজি আলোচনা কৰিবলৈ লৈছোঁ। এতিয়া বাজেট বুলি ক'লে মূলতঃ মই যেনেকৈ ক'লোঁ দুটা শিতান থাকে, এটা হৈছে ৰিচিট বা ইনকাম আৰু এটা হৈছে এক্সপেণ্ডিচাৰ। এইখিনি কথা নিশ্চয়কৈ ইকনমিক্স ক্লাছত পঢ়া হৈছে। মই ওপৰে ওপৰে এবাৰ কৈ দিছোঁ, মই বহুত ডিটেইলছলৈ নাযাওঁ ইয়াতে, কিয়নো আমি আন বিষয়বস্তুখিনিও আলোচনা কৰিবলৈ বাকী আছে। গতিকে দুটা শিতান মূলতঃ থাকে, ইনকাম আৰু এক্সপেণ্ডিচাৰ, আয় ক'ৰ পৰা হ'ব আৰু ব্যয় ক'ত কৰা হ'ব। ইনকামকো আমি দুটা ভাগত ভগাব পাৰোঁ, ৰেভিনিউ আৰু কেপিটেল। ৰিচিটক আমি দুটা ভাগত ভগাব পাৰোঁ, ৰেভিনিউ ৰিচিট আৰু কেপিটেল ৰিচিট। ঠিক তেনেদৰে এক্সপেণ্ডিচাৰকো আমি সেই দুটা ভাগত ভগাব পাৰোঁ, ৰেভিনিউ আৰু কেপিটেল, ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ। এতিয়া কেপিটেল ৰিচিট কি হয়, যেতিয়া আমি মানে কাৰোবাৰ পৰা যদি ধাৰ লৈছোঁ, যদি বৰ'ৱিং, সেইটো কেপিটেল ৰিচিটৰ আণ্ডাৰত আহে। যদি আমি আমাৰ কিবা এছেট বিক্ৰী কৰিছোঁ, তেতিয়া সেইটো কেপিটেল ৰিচিটত আহে। অৰ্থাৎ কেপিটেল ৰিচিট এনেকুৱা ৰিচিট যিটো ধনৰাশি আহিবৰ কাৰণে হয়তো আমি নতুন লাইবিলিটি ল'ব লগা হৈছে, আমি কাৰোবাৰ পৰা ধাৰ লৈছোঁ মানে আমাৰ লাইবিলিটি বাঢ়িছে। তো যিটো ধনৰাশিৰ ইনকাম কৰিবৰ কাৰণে বা যি ধনৰাশি অহাৰ ফলত আমাৰ লাইবিলিটি বৃদ্ধি পাইছে, আমাৰ দায়বদ্ধতা বৃদ্ধি পাইছে, সেইটো কেপিটেল ৰিচিট। বা যিটো ধনৰাশি অহাৰ ফলত আমাৰ সম্পদ হ্ৰাস পাইছে, আমাৰ এছেট কমি গৈছে, এতিয়া ডিসইনভেষ্টমেণ্ট, আমি আমাৰ চৰকাৰে যদি কিবা এটা সম্পদ বিক্ৰী কৰি পেলাই সেই ধনৰাশি লাভ কৰিছে, তেনেহ'লে এইটো কেপিটেল ৰিচিট হ'ব। আৰু যি ৰিচিটৰ ফলত চৰকাৰৰ দায়বদ্ধতাও বঢ়া নাই বা তেওঁলোকৰ সম্পদো হ্ৰাস পোৱা নাই, তেনেকুৱা যিটো ৰিচিট তাক কোৱা হয় ৰেভিনিউ ৰিচিট। তো ৰেভিনিউ ৰিচিট মানে যি টেক্স আহিছে, টেক্স হ'ব পাৰে, নন টেক্স ৰেভিনিউ ৰিচিট হ'ব পাৰে, গ্ৰাণ্টছ হ'ব পাৰে, গতিকে সেইবিলাক ৰেভিনিউ ৰিচিটৰ আণ্ডাৰত আহে। আৰু কেপিটেল ৰিচিটত যেনেকৈ মই ক'লোঁ, বৰ'ৱিং, ৰিকভাৰী অফ লোনছ, ডিসইনভেষ্টমেণ্ট, এইবিলাক হৈছে কেপিটেল ৰিচিট। খৰচৰ ক্ষেত্ৰতো তেনেকুৱা, দুটা ভাগত ভগাব পৰা যায়, ৰেভিনিউ এক্সপেণ্ডিচাৰ আৰু কেপিটেল এক্সপেণ্ডিচাৰ। যি এক্সপেণ্ডিচাৰৰ ফলত আমাৰ লাইবিলিটি হ্ৰাস হোৱা নাই বা নতুন সম্পদ আমি গঢ় দিব পৰা নাই, এছেট ক্ৰিয়েশ্যন হোৱা নাই, তেনেকুৱা এক্সপেণ্ডিচাৰক কোৱা হয় ৰেভিনিউ এক্সপেণ্ডিচাৰ। উদাহৰণস্বৰূপে চেলাৰী দি থকা হৈছে গভৰ্ণমেণ্ট এমপ্লয়ীক, পেঞ্চন দিয়া হৈছে, স্কলাৰশ্বিপ দিয়া হয়, ইণ্টাৰেষ্ট পে' কৰা হয়, ছাবচিডি দিয়া হয়, এই সকলোখিনি ৰেভিনিউ এক্সপেণ্ডিচাৰৰ অধীনত আহে। আনহাতে যি খৰচৰ ফলত আমাৰ লাইবিলিটি হ্ৰাস পাইছে, আমি আগতে লোন লৈছিলোঁ, বৰো কৰিছিলোঁ, সেইখিনি আমি ঘূৰাই দি আছোঁ, তাৰমানে আমাৰ লাইবিলিটি হ্ৰাস পাইছে। গতিকে যি খৰচৰ ফলত লাইবিলিটি বা দায়বদ্ধতা হ্ৰাস পায় বা নতুন এছেট ক্ৰিয়েট হয়, আমি নতুন সম্পদ গঢ় দিব পাৰোঁ, তেনেকুৱা ধৰণৰ খৰচক কোৱা হয় কেপিটেল এক্সপেণ্ডিচাৰ। উদাহৰণস্বৰূপে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত যি খৰচ কৰা হয়, সেইখিনি কেপিটেল এক্সপেণ্ডিচাৰ। আমি নতুন যিকোনো এটা অনুষ্ঠান যদি একুৱায়াৰ কৰিছে গভৰ্ণমেণ্টে, তাৰ কাৰণে তেওঁলোকে যদি ধনৰাশি খৰচ কৰিছে, তেতিয়া সেইটো কেপিটেল এক্সপেণ্ডিচাৰ, কাৰণ এছেট ক্ৰিয়েশ্যন হৈছে। ঠিক আছে, গতিকে কেপিটেল এক্সপেণ্ডিচাৰৰ ফলত হয়তো আমাৰ দায়বদ্ধতা কমিছে, আমাৰ লাইবিলিটি হ্ৰাস পাইছে, নতুবা নতুন সম্পদ গঢ় লৈ উঠিছে বা নতুন এছেট ক্ৰিয়েট হৈছে। গতিকে এইখিনিয়ে এই ৰেভিনিউ ৰিচিট, কেপিটেল ৰিচিট, ৰেভিনিউ এক্সপেণ্ডিচাৰ, কেপিটেল এক্সপেণ্ডিচাৰ, এইখিনি এখন বাজেটত উল্লেখ থাকে। ইয়াৰ উপৰি বাজেটৰ বিষয়ে পঢ়াৰ আগতে আমি তিনিটা ফাণ্ডৰ বিষয়েও থুলমূলকৈ জানি লোৱাটো উচিত। সেই তিনিটা ফাণ্ড হৈছে কনচলিডেটেড ফাণ্ড, পাব্লিক একাউণ্ট আৰু কণ্টিনজেঞ্চি ফাণ্ড। ইয়াতে কনচলিডেটেড ফাণ্ডটোৱে হৈছে মেইন প্ৰধান। তো দিছ ইজ দ্য প্ৰিন্সিপাল একাউণ্ট অফ দ্য গভৰ্ণমেণ্ট into which all revenues, loans received, loan recoveries are credited, and from which all government expenditure is incurred with the authorization of the state legislature. গতিকে চৰকাৰৰ যিমান ধন আহিবলগীয়া আছে বা চৰকাৰে যি ধন খৰচ কৰে, সেই সকলোখিনি কনচলিডেটেড ফাণ্ডৰ পৰাই কৰে। যি ধন আহিবলগীয়া হৈছে, চৰকাৰৰ যিটো ইনকাম, চৰকাৰৰ যি ৰেভিনিউ আহিব, টেক্স ল'ব, যিমান ৰেভিনিউ আহিবলগীয়া আছে বা চৰকাৰে ক'ৰবাৰ পৰা লোন লৈছে, সেই সকলো ধন জমা হয় কনচলিডেটেড ফাণ্ডত। আৰু এই কনচলিডেটেড ফাণ্ডৰ পৰাই চৰকাৰে যিখিনি খৰচ কৰিবলগীয়া আছে, মূলতঃ সেই খৰচখিনি কৰে। গতিকে কনচলিডেটেড ফাণ্ড হৈছে প্ৰিন্সিপাল একাউণ্ট। দ্বিতীয়তে হৈছে পাব্লিক একাউণ্ট। পাব্লিক একাউণ্ট মানে নামটোৰ পৰাই অনুমান কৰিব পৰা যায় এইখিনি পাব্লিকৰ ধন হয়, ধনখিনি পাব্লিকৰ হয়, চৰকাৰৰ ধন নহয়, কিন্তু চৰকাৰে এই পাব্লিকৰ ধনৰাশিটো বিভিন্ন কামত তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে।
কিন্তু লৈ ল'ব নোৱাৰে, প্ৰয়োজনত যেতিয়া দিবলগীয়া হ'ব তেওঁলোকে ঘূৰাইও দিব লাগিব। চ' পাব্লিক একাউণ্ট কণ্টেইনছ মানি that state government holds on behalf of others, such as provident fund, small savings and deposits. It can be operated without legislative approval. গতিকে পাব্লিক একাউণ্ট মানে হৈছে পাব্লিকৰ পইচা যিটো চৰকাৰে ব্যৱহাৰ কৰিব পাৰে। যেনেকৈ আমি বেংকত ধন জমা থৈছোঁ, আমি ইঞ্চুৰেঞ্চ পলিচিত আমি প্ৰিমিয়াম দিছোঁ, বা আমি আমাৰ যিটো প্ৰভিডেণ্ট ফাণ্ড জমা হৈ আছে আমি পাম এটা সময়ত, কিন্তু এই যে ধনটো জমা হৈ আছে সেইটো পাব্লিক একাউণ্ট বুলি ধৰা হয়, পাব্লিক একাউণ্ট পুঁজিৰ অধীনত ধৰা হয়, আৰু চৰকাৰে এই পাব্লিক একাউণ্টটোৰ পৰা পইচা তেওঁলোকে ব্যৱহাৰ কৰিব পাৰে। তো গভৰ্ণমেণ্টে পাব্লিক একাউণ্টটো গভৰ্ণমেণ্টে মেইনটেইন কৰে অন বিহাফ অফ দ্য পাব্লিক। ইয়াতে এটা পাৰ্থক্য আছে যে কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ পৰা পইচা খৰচ কৰিবৰ কাৰণে চৰকাৰে লেজিছলেচাৰৰ অনুমতি লোৱাটো বাধ্যতামূলক, ৰাইট? তো উইথ দ্য অথৰাইজেশ্যন অফ দ্য ষ্টেট লেজিছলেচাৰ, তো আমাৰ ৰাজ্যৰ বিধানসভাৰ অনুমতি সাপেক্ষেহে কনচলিডেটেড ফাণ্ডৰ পৰা তেওঁলোকে ধন খৰচ কৰিব পাৰে। আনহাতে পাব্লিক একাউণ্টৰ পৰা খৰচ কৰিবৰ কাৰণে লেজিছলেটিভ এপ্ৰুভেলৰ প্ৰয়োজন নহয়, ৰাইট? তৃতীয়তে হৈছে কণ্টিনজেঞ্চি ফাণ্ড। কণ্টিনজেঞ্চি ফাণ্ড ইজ এন ইমাৰ্জেঞ্চি ফাণ্ড প্লেচড এট দ্য ডিছপ'জেল অফ দ্য গভৰ্ণৰ টু মিট আনফৰচিন এণ্ড আৰ্জেণ্ট এক্সপেণ্ডিচাৰ। আকস্মিকভাৱে যদি ধনৰ প্ৰয়োজন হয়, যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ আহি পৰে, হঠাতে যথেষ্ট ধনৰাশিৰ প্ৰয়োজন হৈ পৰে, তেতিয়া যাতে সেই ধনৰাশি উপলব্ধ হয় তাৰ কাৰণে এই কণ্টিনজেঞ্চি ফাণ্ডটো মেইনটেইন কৰা হয়। গতিকে কণ্টিনজেঞ্চি ফাণ্ডটো হৈছে ইমাৰ্জেঞ্চি ফাণ্ড। আকস্মিকভাৱে হঠাতে কেতিয়াবা যদি প্ৰয়োজন হয়, যিকোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ যদি সৃষ্টি হয়, তেনেকুৱা ক্ষেত্ৰত ইমাৰ্জেঞ্চি চিটুৱেশ্যনত কণ্টিনজেঞ্চি ফাণ্ডৰ পৰা ধনৰাশিৰ ব্যয় কৰিব পাৰে। কণ্টিনজেঞ্চি ফাণ্ডটো গভৰ্ণৰৰ অধীনত থাকে, প্লেচড এট দ্য ডিছপ'জেল অফ দ্য গভৰ্ণৰ, আৰু এই কণ্টিনজেঞ্চি ফাণ্ডত জৰুৰীকালীন পৰিস্থিতিৰ কাৰণে কিছু ধনৰাশি জমা ৰখা হয়। এতিয়া তেনেকুৱা ধৰণৰ পৰিস্থিতি আহিলে চৰকাৰে কণ্টিনজেঞ্চি ফাণ্ডৰ পৰা তেওঁলোকে পইচা খৰচ কৰিব পাৰে, কিন্তু যিমান টকা ইয়াৰ পৰা উলিওৱা হ'ব কনচলিডেটেড ফাণ্ডৰ পৰা সিমানখিনি টকা আকৌ ইয়াতে জমা থৈ দিব লাগিব, যাতে কণ্টিনজেঞ্চি ফাণ্ডটো মেইনটেইন হৈ থাকে। গতিকে এই তিনিটা মূল ফাণ্ড আছে, পলিটিত নিশ্চয় ইয়াৰ বিষয়ে পঢ়োৱা হৈছে। এতিয়া আহোঁ বাজেটৰ আৰু তিনিটা গুৰুত্বপূৰ্ণ শব্দলে, টাৰ্মছ। এটা হৈছে বাজেট এষ্টিমেট, এটা হৈছে ৰিভাইজড এষ্টিমেট, আৰু এটা হৈছে একচুৱেল এষ্টিমেট। এই তিনিটানো কি হয় এবাৰ মই কৈ দিছোঁ। এতিয়া বুজাওঁতে অলপমান ইয়াতে কনফিউজন হ'ব পাৰে, যিহেতু এইবাৰ ইলেকশ্যন ইয়াৰ আছিলে, গতিকে বাজেট উত্থাপন হৈ আছে জুলাই মাহত। সাধাৰণ অৱস্থাত বাজেট উত্থাপন কৰা হয় ফেব্ৰুৱাৰী মাহত। যদি মই ফেব্ৰুৱাৰী মাহত বাজেট উত্থাপন হোৱা বুলি ধৰোঁ, যদি মই ধৰি লওঁ যে বাজেটখন উত্থাপন হৈছে ফেব্ৰুৱাৰী মাহত, তেতিয়া আমাৰ 2026-27 এই ফাইনেন্সিয়েল ইয়েৰটো ষ্টাৰ্ট হোৱা নাই ফেব্ৰুৱাৰী মাহত, এপ্ৰিলৰ পৰা হ'বহে। গতিকে এই বছৰটো ফেব্ৰুৱাৰী মাহত যদি আমি কনচিডাৰ কৰোঁ, তেনেহ'লে এই বছৰটো হৈছে আপকামিং ইয়াৰ, আহিবলগীয়া বিত্তীয় বৰ্ষ। কাৰণ আমি ধৰিছোঁ যে সাধাৰণতে ফেব্ৰুৱাৰী মাহত বাজেট উত্থাপন কৰা হয়। ফেব্ৰুৱাৰী মানে ফেব্ৰুৱাৰী 2026-ৰ কথা মই কৈছোঁ। গতিকে ফেব্ৰুৱাৰীত যদি বাজেটখন উত্থাপন হৈছে, তেনেহ'লে 2025-26 এই বিত্তীয় বৰ্ষটো হৈছে কাৰেণ্ট ইয়াৰ। ফেব্ৰুৱাৰী 2026 যদি মই কনচিডাৰ কৰোঁ, তেনেহ'লে 25-26 বিত্তীয় বৰ্ষ তেতিয়াও শেষ হোৱা নাই, মাৰ্চৰ 31 তাৰিখে শেষ হ'ব। আৰু তেতিয়া 2024-25 যিটো ইয়াৰ আছিলে, বিত্তীয় বৰ্ষ আছিলে, সেইটো হৈ যাব প্ৰিভিয়াছ ইয়াৰ। তো ফেব্ৰুৱাৰীত বুলি যদি ধৰি লওঁ যে ফেব্ৰুৱাৰী মাহ চলি আছে, তেতিয়া কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰটো হৈছে 25-26, আপকামিং ফাইনেন্সিয়েল ইয়াৰটো হৈছে 26-27,
প্ৰিভিয়াছ ফাইনেন্সিয়েল ইয়াৰটো হৈছে 24-25 এতিয়া কাৰেণ্ট আপকামিং যোনটো ইয়াৰ তাৰ কাৰণে উত্থাপন কৰা হয় বাজেট এষ্টিমেট তো আগন্তুক বছৰ আপকামিং ইয়াৰৰ কাৰণে বাজেট এষ্টিমেট উত্থাপন কৰা হয় যিটো বছৰ চলি আছে বছৰটো বিত্তীয় বৰ্ষ শেষ হ'বলৈ লৈছে এবছৰ আগতে ফেব্ৰুৱাৰী মাহত 2025 ফেব্ৰুৱাৰীত আমি এই বছৰটোৰ কাৰণেও এটা 25-26 কাৰণেও এটা বাজেট এষ্টিমেট বনাইছিলোঁ কিন্তু এতিয়া যেহেতু বছৰটো শেষ হ'ব হৈছে মাজতে তাক এবাৰ ৰিভাইজ কৰা হ'ল গতিকে কাৰেণ্ট ইয়াৰৰ কাৰণে এটা ৰিভাইজ এষ্টিমেট থাকে ৰিভাইজ এষ্টিমেট কাৰণ বছৰটোৰ আৰম্ভণিতে যিখিনি হিচাপ কৰা হৈছিল বছৰটোৰ মাজত দেখা পোৱা গ'ল যে তাতে কিছু সালসলনি কৰাৰ প্ৰয়োজন আছে গতিকে সেইখিনি সালসলনি কৰি পেলাই ৰিভাইজ কৰা হৈছিলে একচুৱেল কিমান হৈছে এতিয়াও কিন্তু গম পোৱা হোৱা নাই যিহেতু বিত্তীয় বৰ্ষটো শেষ হোৱাই নাই গতিকে একচুৱেলটো এতিয়াও ক'ব পৰা নাযায় একচুৱেল কোনটো বছৰৰ ক'ব পৰা যাব যিটো ইতিমধ্যে বিত্তীয় বৰ্ষ যিটো শেষ হ'ল অৰ্থাৎ 24-25 যিটো প্ৰিভিয়াছ ইয়াৰ বুলি ধৰা হৈছে এই ইয়াৰটোৰ একচুৱেল ডিটেইলছখিনি কেলকুলেট কৰিব পৰা গৈছে গতিকে প্ৰিভিয়াছ ইয়াৰ 24-25 সেইটো প্ৰিভিয়াছ ইয়াৰৰ একচুৱেলছখিনি আহে কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ ফেব্ৰুৱাৰীত যদি ধৰিলোঁ হয় কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ 25-26 তাৰে ৰিভাইজ এষ্টিমেট আহে আৰু যিটো বিত্তীয় বৰ্ষ আৰম্ভ হ'বলৈ গৈ আছে 26-27 তাৰে বাজেট এষ্টিমেটটো আহে গতিকে ইয়াতে সেই তিনিটা দেখুওৱা হৈছে যে আহিবলগীয়া বিত্তীয় বৰ্ষৰ কাৰণে যিটো আছে সেইটো হৈছে বাজেট এষ্টিমেট 26-27 যিটো বাজেট ইয়াৰ চলি থাকিলে হয় ফেব্ৰুৱাৰীত উত্থাপন কৰা হ'লে যিটো মানে ফাইনেন্সিয়েল ইয়াৰ দ্যাট ইজ 25-26 সেইটোৰ কাৰণে আহিছে ৰিভাইজড এষ্টিমেট এইটোৰো এখন বাজেট এষ্টিমেট আছিলে যোৱা বছৰ কিন্তু সেইখন ৰিভাইজ কৰা হ'ল বছৰটোৰ মাজতে গতিকে ৰিভাইজ এষ্টিমেটটো উল্লেখ থাকে আৰু প্ৰিভিয়াছ ইয়াৰ মানে আগৰ বিত্তীয় বৰ্ষটো দ্যাট ইজ 24-25 তাৰে থাকে একচুৱেলছ ঠিক আছে গতিকে তিনিটা এষ্টিমেট থাকে আমি 26-27 কাৰণে যিটো কৰিছোঁ সেইটো হৈছে বাজেট এষ্টিমেট কাৰেণ্ট ফাইনেন্সিয়েল ইয়াৰ বা ফেব্ৰুৱাৰীত কৰা হ'লে কাৰেণ্ট যোনটো হ'ল হয় দ্যাট ইজ 25-26 তাৰ কাৰণে ৰিভাইজ এষ্টিমেট আৰু যিটো বিত্তীয় বৰ্ষৰ ইতিমধ্যে অন্ত পৰিছে সেইটোৰ কাৰণে একচুৱেলছ ঠিক আছে গতিকে তিনিটা শব্দ ইয়াতে ব্যৱহাৰ কৰা হয় আচ্ছা তো বাজেট ৰিলেটেড টাৰ্মিনলজিখিনি পঢ়াৰ পাছত ফাণ্ড বা বাজেট এষ্টিমেট ৰিভাইজ এষ্টিমেট একচুৱেল সেইখিনি পঢ়াৰ পিছত নেক্সট আমি পঢ়োঁ যে ফাইনেন্সিয়েল হেল্থ আমাৰ অসমৰ কেনেকুৱা বুলি কোৱা হৈছে যিটো বাজেট স্পীচ প্ৰদান কৰিছিলে আমাৰ অনাৰেবল ফাইনেন্স মিনিষ্টাৰে তো তেখেতৰ যোনটো বাজেট স্পীচ তাৰ ওপৰত ভিত্তি কৰি পেলাই ইয়াতে আমাৰ যোনটো ফাইনেন্সিয়েল হেল্থ আছে তাৰ লগত জড়িত কিছু তথ্য আমি ইয়াতে আলোচনা কৰিম এতিয়া বাজেট সাইজৰ ক্ষেত্ৰত কোৱা হৈছে যে আমাৰ যিটো বাজেট সাইজ যিমান টকাৰ এখন বাজেট প্ৰস্তুত কৰা হৈছে যোৱা 10টা বছৰত প্ৰায় 3 গুণ বৃদ্ধি পাইছে বাজেট সাইজ ইজ নিয়াৰলি ট্ৰিপলড ওভাৰ দ্য লাষ্ট ডিকেড এটা দশকত 3 গুণ বৃদ্ধি পাইছে ৰিচিং 2 লাখ ক্ৰোৰ ইন 25-26 reflecting a significant expansion in the state's financial capacity. গতিকে তেওঁ নিজৰ বক্তৃতাত কৈছে যে তেওঁৰ ভাষণত কৈছিলে যে 2015-16ত টোটেল বাজেট সাইজ যিমান টকাৰ বাজেট প্ৰস্তুত কৰা হৈছিলে সেইটো আছিলে প্ৰায় 66,000 কোটি টকা আৰু 25-26ত মানে যিটো বিত্তীয় বৰ্ষৰ ইতিমধ্যে অন্ত পৰিছে বা লাষ্ট যোনটো বিত্তীয় বৰ্ষ যাৰ ৰিভাইজ এষ্টিমেটটো দিয়া হৈছে সেই বছৰটোত বাজেট সাইজ হ'লগৈ 2 লাখ কোটি টকা কৈছে যে 3 গুণ বৃদ্ধি পাইছে ৰাইট গতিকে বাজেট সাইজ বৃদ্ধি পাইছে ইয়াৰ পৰা বুজা যায় যে ষ্টেটৰ ফাইনেন্সিয়েল কেপাচিটি বাঢ়িছে বাজেট ইউটিলাইজেশ্যনৰ ক্ষেত্ৰতো যথেষ্ট ইম্প্ৰুভমেণ্ট দেখিবলৈ পোৱা গৈছে বাজেট ইউটিলাইজেশ্যন হেজ ইম্প্ৰুভ ফ্ৰম 58% to a record 85%. indicating better implementation and efficient use of public funds. Budget utilization অর্থাৎ জিটু কামৰ কাৰণে যিমান ধন ৰাখি আবণ্টন কৰা হৈছিলে
সেই ধনৰাশিৰ প্ৰায় 85% ব্যৱহাৰ হৈছে অৰ্থাৎ যিটো কাম কৰিম বুলি ভবা হৈছিলে সেই কামটো কৰা হৈছে সেই কাৰণে বাজেট ইউটিলাইজেশনটো 85% দেখিবলৈ পোৱা গৈছে গতিকে মাননীয় বিত্তমন্ত্ৰীয়ে তেখেতৰ ভাষণত কৈছে যে বাজেট ইউটিলাইজেশন যেটো এটা সময়ত 58% আছিলে 2015-16ত 10 বছৰত হেতু বাঢ়ি এতিয়া 85% হৈছে অৰ্থাৎ যিখিনি কাম কৰিম বুলি ভবা হৈছিলে সেই কামখিনি কৰা হৈছে যিমানখিনি ধনৰাশি যেটো কামত খৰচ কৰিম বুলি ভবা হৈছিলে সেই ধনৰাশিৰ প্ৰায় 85% খৰচ কৰা হৈছে গতিকে বাজেট ইউটিলাইজেশনে বুজায় যে যিকোনো এটা আঁচনি বা যিকোনো এটা পলিচিৰ বেটাৰ ইমপ্লিমেন্টেশন হৈছে আৰু পাব্লিক ফাণ্ডৰ এফিচিয়েন্ট ইউজ কৰা হৈছে লগতে কোৱা হৈছে যে পাৰ ক্যাপিটা ইনকাম বা অসমৰ জনমূৰি আয়ু বৃদ্ধি পাইছে পাৰ ক্যাপিটা ইনকাম has more than tripled তিনি গুণতকৈও অধিক বৃদ্ধি পালে rising from 60,817 in 2015-16 to 1,85,429 in 25-26 গতিকে অসমৰ জনমূৰি আয় 10 বছৰ আগতে আছিলে 60,000 টকা এতিয়া প্ৰায় 1,85,000 টকা হৈছে এক্সাক্ট নাম্বাৰস বিলাক মনত ৰখাৰ প্ৰয়োজন নাই থুলমূল এটা আইডিয়া কৰিব পাৰিলে হল বা আমি এটা এপ্ৰক্সিমেট ভ্যালু আমি মেইনছৰ এনসাৰত লিখিলেও হ'ব গতিকে পাৰ ক্যাপিটা ইনকাম 3 গুণতকৈ অধিক বৃদ্ধি পাইছে 2015-16ত 60,000 আছিলে 25-26ত গৈ হেতু 1,85,000 হৈছে suggesting that economic growth is becoming more broad based ইয়াৰ উপৰি states own tax revenue যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে তো স্টেটৰ যোনটো ট্যাক্স ৰেভিনিউ আছে এটা হৈছে যে ৰাজ্য চৰকাৰে নিজে যেটো সংগ্ৰহ কৰে আৰু এটা হৈছে যে কেন্দ্ৰীয় চৰকাৰে সংগ্ৰহ কৰে তাৰে এটা অংশ ৰাজ্যই লাভ কৰে এতিয়া ৰাজ্যই নিজে সংগ্ৰহ কৰা যেটো ট্যাক্স ৰেভিনিউ আছে সেই ট্যাক্স ৰেভিনিউটো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে তো মাননীয় বিত্তমন্ত্ৰীয়ে তেখেতৰ ভাষণত উল্লেখ কৰিছিলে that states own tax revenue has increased sharply from 12,848 crore to 39,294 crore while the share of own revenue in total receipt has risen from 30% to 36% amount wise jodi ami sao তেনে হলে 12,848 আছিলে 2015-16ত ট্যাক্সৰ নিজা মানে স্টেটৰ নিজা ট্যাক্স ৰেভিনিউ আজি হেতু বাঢ়ি গৈ হৈছে 39,294 crore ৰাজ্যখনৰ টোটেল যি ৰিসিট আছিলে 2015-16ত ৰাজ্যৰ যি টোটেল ৰিসিট আছিলে সেই ৰিসিটত স্টেটৰ own tax revenue অংশ আছিলে 30% টোটেল ৰিসিট যিমান আছে টোটেল ৰিসিটত বহুত থাকিব পাৰে ট্যাক্স ৰেভিনিউ নন ট্যাক্স ৰেভিনিউ গ্ৰান্টস থাকিব পাৰে এই গুটেই যিখিনি টোটেল ৰিসিট আছিলে তাতে স্টেটৰ own revenue percentage আছিলে 30% যেটো আজিৰ সময়ত বাঢ়ি পেলাই হৈছে 36% গতিকে এই দিশটো আমি এটা মানে পজিটিভ ট্ৰেন্ড আমি দেখিবলৈ পাইছো স্টেটৰ own tax revenue বৃদ্ধি পাইছে অৰ্থাৎ স্টেটৰ বেলেগৰ ওপৰত ডিপেন্ডেন্সি হ্ৰাস পাইছে বুলিও আমি ক'ব পাৰো এই তথ্যটোৱে এইটোৱে ইন্ডিকেট কৰে যে ডিপেন্ডেন্সি হ্ৰাস পাইছে আমাৰ যদি own tax revenue বৃদ্ধি পায় তাৰ মানে ট্যাক্স কমপ্লায়েন্সও হয়তো বাঢ়িছে মানে ট্যাক্স কমপ্লায়েন্স বঢ়া মানে মানুহে হয়তো সময়মতে তেওঁলোকে পে কৰিছে আৰু ইয়াৰ ফলত আমাৰ স্টেটৰ কেন্দ্ৰীয় চৰকাৰৰ গ্ৰান্ট বা অন্যান্য ইনকামৰ ওপৰত ডিপেন্ডেন্সি অলপ পৰিমাণে হলেও হ্ৰাস পাইছে এটা 2025-26ত 36% হৈছে আৰু গভৰ্নমেন্টে এটা টাৰ্গেট লৈছে টাৰ্গেট অফ ইনক্ৰিজিং দিস টু 50% by 2031 reducing dependence on central transfer তো কেন্দ্ৰীয় চৰকাৰৰ সেই যেটো ট্ৰান্সফাৰ তাৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাবৰ কাৰণে অসমৰ চৰকাৰে লক্ষ্য লৈছে যে 2031 লৈকে
ষ্টেটৰ নিজা যিটো টেক্স ৰেভিনিউ আছে মুঠ ৰিচিটৰ সেইটো 50% বৃদ্ধি কৰাৰ গতিকে দ্যাট টাৰ্গেট হেজ বিন সেট বাই দ্য ষ্টেট গভৰ্ণমেণ্ট বৰ্তমান এইটো হৈছে 36% 5 বছৰত অৰ্থাৎ 2031 চনত এইটো 50% বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে বা লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে capital expenditure প্ৰায় 9 গুণ বৃদ্ধি পাইছে এটা সময়ত আছিলে 2015-16ত প্ৰায় 3000 কোটি টকা আৰু 2025-26ত সেইটো হ'ল গৈ 26500 কোটি টকা গতিকে প্ৰায় 9 গুণ বৃদ্ধি পালে ক্যাপিটেল এক্সপেন্ডিচাৰ বৃদ্ধি পোৱাটো কিয় এটা মানে পজিটিভ ট্ৰেন্ড বুলি ক'ব পৰা যায় কিয়নো ক্যাপিটেল এক্সপেন্ডিচাৰ যেটো মই ক'লো ক্যাপিটেল এক্সপেন্ডিচাৰৰ যোগেদি এসেট ক্ৰিয়েচন হয় আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈ আছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হলেহে আমাৰ ইকনমিটো আৰু গ্ৰো কৰিব পাৰে গতিকে ক্যাপিটেল এক্সপেন্ডিচাৰ বৃদ্ধি হোৱা মানে এসেট ক্ৰিয়েট হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈছে তাৰ ফলত আগলৈ গৈ পেলাই আমি আৰু অধিক আমি মানে আমাৰ অৰ্থনীতিটোক শক্তিশালী কৰি তুলিব পাৰিম আমাৰ অৰ্থনীতি ভৱিষ্যতে গৈ আৰু অধিক শক্তিশালী হ'ব যদি আজি আমি আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত খৰচ কৰোঁ বা আমি ক্যাপিটেল এক্সপেন্ডিচাৰটো আমি বঢ়াওঁ গতিকে ক্যাপিটেল এক্সপেন্ডিচাৰ 9 গুণ বৃদ্ধি পোৱাটো এটা পজিটিভ ট্ৰেন্ড বুলি ক'ব পৰা যায় ইট shows greater investment in infrastructure and productive assets revenue expenditure বিলাকৰ পৰা asset creation নহয় কোনো সম্পত্তি মানে বৃদ্ধি নাপায় বা সম্পদ বৃদ্ধি নাপায় কিন্তু ক্যাপিটেল এক্সপেন্ডিচাৰৰ পৰা আমাৰ এসেট ক্ৰিয়েচন হয় আৰু সেই এসেটৰ যোগেদি আমি ভৱিষ্যতে আৰু আমাৰ ইনকাম বঢ়াব পাৰো আমি আমাৰ অৰ্থনীতিটোক আৰু শক্তিশালী কৰিব পাৰো গতিকে ক্যাপিটেল এক্সপেন্ডিচাৰ বৃদ্ধি পোৱাটো এটা যোগাত্মক এটা ধাৰা বুলি ক'ব পৰা যায় ইয়াৰ উপৰি এক্সটাৰ্নেল এইডেড প্ৰজেক্টছৰ ক্ষেত্ৰত কোৱা হৈছে যে এক্সটাৰ্নেল এইডেড প্ৰজেক্টছো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে from 9 projects worth 7,500 crore to 21 projects worth nearly 53,000 crore, indicating stronger ability to attract and implement development finance. So externally aided project to যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু দেশৰ বাহিৰৰ পৰা বিভিন্ন ধৰণৰ সাহায্য অসমে লাভ কৰিবলৈ সক্ষম হৈছে সেই ধনৰাশি অসমে বিভিন্ন ধৰণৰ ডেভেলপমেন্ট এক্টিভিটিজত ব্যৱহাৰ কৰিছে আৰু এক্সটাৰ্নেলি এইডেড প্ৰজেক্টৰ সংখ্যা বা পৰিমাণ বৃদ্ধি পোৱাটোৱে এইটোও সূচায় যে অসমৰ ওপৰত হয়তো বাহিৰা যিসমূহ ৰাষ্ট্ৰ আছে তেওঁলোকৰ যিটো মানে কনফিডেন্স আছে সেইটো অলপ হলেও বৃদ্ধি পাইছে আৰু এই এক্সটাৰ্নেল এইডেড প্ৰজেক্টছ বিলাকৰ যোগেদি আমি অসমৰ অৰ্থনীতিক আৰু শক্তিশালী কৰাৰ দিশত আগবাঢ়িব পাৰো ফাইনেন্সিয়েল ডিসিপ্লিনৰ ক্ষেত্ৰত কোৱা হৈছে যে অসমৰ ফাইনেন্সিয়েল ডিসিপ্লিন এতিয়াও যথেষ্ট শক্তিশালী অসমৰ ডেট টু জিএসডিপি ৰেশিও 24.81% FRBM লিমিট হৈছে 32% তো ফাইনেন্সিয়েল ৰেসপন্সিবিলিটি এণ্ড বাজেট মেনেজমেন্ট FRBM এক্টৰ মতে যিটো লিমিট আছিলে সেইটো হৈছে যে ডেট টু জিএসডিপি ৰেশিও 32%তকৈ বেছি হ'ব নালাগে আজিৰ সময়ত অসমৰ ডেট টু জিএসডিপি ৰেশিও 24.1% অৰ্থাৎ FRBM লিমিটতকৈ যথেষ্ট কম গতিকে সেই ক্ষেত্ৰতে কোৱা হৈছে যে অসমৰ ফাইনেন্সিয়েল ডিসিপ্লিন অৰ্থনৈতিক অনুশাসনো যথেষ্ট শক্তিশালী ডেট টু জিএসডিপি ৰেশিওৰ যিটো লিমিট নিৰ্ধাৰণ কৰি দিয়া হৈছে তাতকৈ যথেষ্ট কম আমাৰ অসমৰ ডেট টু জিএসডিপি ৰেশিও 24.18% ইয়াৰ উপৰি ক্ৰেডিট ফ্লোৰ ক্ষেত্ৰত credit flow to the economy has improved with the credit deposit ratio increasing from 41.10% to 73.52%, indicating that a larger share of bank deposits is being invested within the state. So credit deposit ratio to বৃদ্ধি পোৱা
এই যেটো বৃদ্ধি পাইছে 41.1 ৰ পৰা 73.52%, এই কথাটোৱে এইটোৱে খুচায় যে বেংকসমূহে ইনভেষ্টমেন্টৰ ক্ষেত্ৰত যেটো আমাৰ যোনটো ক্ৰেডিট বেংকবিলাকে দিয়ে সেই ক্ৰেডিটৰ পৰিমাণ বৃদ্ধি পাইছে আৰু যেতিয়া কোনো এজন ব্যক্তি বা কোনো এটা ইণ্ডাষ্ট্ৰীয়ে বেংকৰ পৰা লোন লয় বা ক্ৰেডিট লয় লৈ পেলাই সেইখিনি ইনভেষ্ট কৰে গতিকে এই যেটো আমাৰ ক্ৰেডিট ডিপোজিট ৰেশিওটো 41.10%ত পৰা বৃদ্ধি পাই 73.52% হৈছে ইয়াৰ পৰা এইটো বুজা যায় যে বেংকসমূহত যেটো ধনৰাশি জমা হৈছে তাৰ এটা বৃহৎ অংশ বেংকসমূহে ইনভেষ্টমেন্ট পাৰপাজত খৰচ কৰিছে ক্ৰেডিট দি আছে মানে সেইটো পইচা আমাৰ ৰাজ্যখনৰ ভিতৰতে ইনভেষ্ট হৈ আছে গতিকে ক্ৰেডিট ডিপোজিট ৰেশিওটো বঢ়া কথাটোৱে এইটোকে খুচায় যে বেংকৰ যিমান ডিপোজিট আছে তাৰে এটা বৃহৎ অংশ প্ৰায় 73.52% আমাৰ ৰাজ্যখনৰ ক্ষেত্ৰতে বিনিয়োগ হৈ আছে গতিকে তেওঁৰ আমাৰ মাননীয় বিত্তমন্ত্ৰীৰ ভাষণত এই কথাকেইটা উল্লেখ আছিলে এই কথাকেইটাৰ পৰা আমি আমাৰ অসমৰ যেটো ফাইনেন্সিয়েল হেলথ তাৰ এটা আমি আভাস পাওঁ ইয়াৰ উপৰি আসাম FRBM Act 2005 অধীনত এখন ষ্টেটমেন্ট দিয়া হৈছে ফাইনেন্স ষ্টেটমেন্ট এখন দিয়া হৈছে আন্ডাৰ আসাম ফাইনেন্সিয়েল ৰেসপন্সিবিলিটি এণ্ড বাজেট মেনেজমেন্ট এক্ট 2005 ইয়াতো আন কিছুমান তথ্যৰ উল্লেখ আছে যিখিনি মই ইয়াতে দি দিছো 2024 25 25 26 এই দুটা বৰ্ষৰ আমাৰ কাৰণে বৰ বেছি জৰুৰী নহয় আমি মূলত 26 27 যিখিনি ডাটা আছে সেইখিনি এবাৰ মানে মনত ৰাখিবলৈ চেষ্টা কৰা উচিত মেইনছৰ বিভিন্ন উত্তৰ লিখোতে আমাৰ কেতিয়াবা প্ৰয়োজন হ'ব পাৰে এই ষ্টেটমেন্ট অনুযায়ী অসমৰ যেটো এতিয়া আমাৰ GSDP সেইটো হৈছে around 8.7 lakhs crore ফাইনেন্সিয়েল ডেফিসিট যেটো আছে সেইটো 26000 ডেট আছে প্ৰায় 22 ডেট আছে around 2,06,000 crore debt to GSDP ratio 0.24 বা যোনটো মই ক'লো যে 24% আৰু ফিস্কাল ব্যালেন্স আৰু GSDP ratio যেটো আছে সেইটো around 3% মানে financial deficit to GSDP ratio is 3% FRBM ৰ লিমিটটো 3% এ হয় debt to GSDP ratio FRBM ৰ লিমিট হয় 32% আৰু fiscal deficit to GSDP ratio FRBM ৰ লিমিট হয় 3% গতিকে এইটো পুৰা লিমিটটোৱে মেইনটেইন কৰা হ'ব বুলি কোৱা হৈছে 26 27 ত 3% আৰু আমাৰ যেটো debt to GSDP ratio সেইটো হ'ব 24% ফিস্কাল ডেফিসিট কি হয় সেই বিষয়ে নিশ্চয় পঢ়া হৈছে ইকোনমিক্সত তথাপি মই ইয়াতে দি দিছো ফৰ্মুলাটো তে ফিস্কাল ডেফিসিট মানে হৈছে টোটাল এক্সপেন্ডিচাৰ মাইনাস ৰেভিনিউ ৰিসিট মাইনাস নন ডেট ক্যাপিটাল ৰিসিট মানে টোটাল এক্সপেন্ডিচাৰ যিমান আছে তাৰে পৰা টোটাল ৰিসিটটো মাইনাস কৰিলে যিমান বাকি থাকে এটা টোটাল ৰিসিট বুলি ক'লে টোটাল ৰিসিটটো নকৈ পেলাই কৈছে যে যিখিনি আমি বেলেগৰ পৰা লৈছো বা যিখিনি ডেট আছে সেইখিনি বাদ দি পেলাই যিমান টোটাল ৰিসিট আছে হেতু মাইনাস কৰিলে জি উলাই হেতু এটো ইন সিম্পল ওয়ার্ড ক'ব পাৰি যে ফিস্কাল ডেফিসিট মানে হৈছে যে আমি কিমান বড় কৰি আছো আমি কিমান ধাৰ লৈ আছো তো ফৰ্মুলাটো এটো টোটাল এক্সপেন্ডিচাৰ মাইনাস ৰেভিনিউ ৰিসিট মাইনাস নন ডেট ক্যাপিটাল ৰিসিট তো নন ডেট ক্যাপিটাল ৰিসিট মানে গুটেই ক্যাপিটাল ৰিসিট খিনি মাইনাস কৰিব নোৱাৰো ইয়াৰ পৰা যিখিনি আমি আমাৰ ডেট আছে সেইখিনি বাদ দি যিখিনি ক্যাপিটাল ৰিসিট হ'ব সেইখিনি আমি মাইনাস কৰিম গতিকে এক্সপেন্স মাইনাস ইনকাম যেটো ব্যালেন্স থাকিব এটা ইনকাম বুলি ক'লে ধাৰ লোৱাটো ধৰা নহব তো এক্সপেন্স মাইনাস ইনকাম কৰি পেলাই যিখিনি বাকি থাকে দ্যাট ইজ ফিস্কাল ডেফিসিট FRBM ৰ যিখন ষ্টেটমেন্ট দিয়া হৈছিলে তাতে বিভিন্ন মানে এসপেক্টত যেটো ট্ৰেন্ড আছে সেইটো ইয়াতে দেখুৱা হৈছিলে উদাহৰণ স্বৰূপে গ্ৰোথ ৰেট অফ GSDP অফ আসাম অসমৰ GSDP টো কি হাৰত বৃদ্ধি পাইছে সেইটো এই গ্ৰাফৰ যোগেদি দেখুৱা হৈছে ইয়াতে
আমাৰ ইণ্ডিয়াৰ যোনটো জিডিপি গ্ৰোথ ৰেট আছে সেইটো অৰেঞ্জ কালাৰেৰে দেখুওৱা হৈছে অসমৰ যোনটো জিএছডিপিৰ গ্ৰোথ ৰেট আছে সেইটো ব্লু কালাৰেৰে দেখুওৱা হৈছে আৰু ইয়াতে আমি দেখিবলৈ পাওঁ যে 25-26ত ইণ্ডিয়াৰ জিডিপি গ্ৰোথ ৰেট 8% আৰু অসমৰ জিএছডিপি গ্ৰোথ ৰেট হৈছে 15.84%. বেছ ইফেক্টটো ইয়াতে আহে সেইকাৰণে 8% ইকনমি জিডিপিটো বহুত বেছি হয় গতিকে 8% হোৱা মানেও বহুত হোৱা আৰু অসমৰ জিএছডিপিৰ যিটো গ্ৰোথ হৈছে সেইটো 15.84. দেন গ্ৰোথ অফ ওন টেক্স ৰেভিনিউ. ওন টেক্স ৰেভিনিউ মানে আমাৰ কণ্টিনিউৱাছলি অলপকৈ হ'লেও ইনক্ৰিজ হৈয়ে আছে 24-25 মানে একচুৱেল ফিগাৰ্ছ যোনটো আহিছে বিগত বিত্তীয় বৰ্ষৰ তাতে আমাৰ ওন টেক্স ৰেভিনিউ আছিল এৰাউণ্ড 30,052 তো আমাৰ একজেক্ট নাম্বাৰবিলাক মনত ৰাখিব নালাগে কিন্তু এই ট্ৰেণ্ডবিলাক মনত ৰাখিলে মেইনছৰ উত্তৰ লিখাত সহায় হয় যে আমাৰ যিটো ওন টেক্স ৰেভিনিউ আছে অসমৰ সেইটো প্ৰায় 21-22 বিত্তীয় বৰ্ষৰ পৰা ক্ৰমান্বয়ে সেইটো বৃদ্ধি পাই গৈ আছে গ্ৰছ ফিস্কেল ডেফিচিটৰ ক্ষেত্ৰত এই কাৰ্ভটো অলপমান উঠানামা আছে আমাৰ যোনটো গ্ৰছ ফিস্কেল ডেফিচিট সেইটো 23-24ৰ পাছত 24-25ত পুনৰ বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায় ডেট টু জিএছডিপি ৰেচিঅ'ৰ ক্ষেত্ৰতো বৰ্তমান আমাৰ 24-25ত এই ৰেচিঅ'টো আছিলে 25.1 কিন্তু তাৰ পাছত সেইটো কমি পেলাই 24% হ'বলৈ গৈ আছে তো 25.1 24-25ত আছিলে তাৰ পাছত সেইটো পুনৰ হ্ৰাস পাবলৈ ধৰে ডেট টু জিএছডিপি ৰেচিঅ' গতিকে এইটো 21-22ৰ পৰা অলপকৈ বাঢ়ি গৈ আছিল কিন্তু 24-25ৰ পাছত সেইটো হ্ৰাস পাবলৈ আৰম্ভ হয় ফিস্কেল ডেফিচিট এট পাৰ্চেণ্ট অফ জিএছডিপি তো জিএছডিপিৰ আৰু ফিস্কেল ডেফিচিটৰ যিটো পাৰ্চেণ্টেজ সেইটোৰ ক্ষেত্ৰতো একচুৱেলটো আমি এইখিনিলৈকে পাওঁ 24-25লৈকে একচুৱেল ভেলুটো আমি পাওঁ তাৰ পিছত যিটো প্ৰজেক্টেড আছে সেইটো দেখুওৱা আছে যে এইটো প্ৰজেক্ট হ'ব একৰ্ডিং টু দিছ ষ্টেটমেণ্ট কিন্তু 26-27ত সেই পাৰ্চেণ্টেজটো এৰাউণ্ড 3%ত তেওঁলোকে ৰাখিব বুলি কৈছে লাষ্ট টাইম সেইটো তাতকৈ কিছু বৃদ্ধি পাইছিলে আৰু এইবাৰ কিন্তু সেইটো 3%ত মেইনটেইন কৰা হ'ব বুলি কোৱা হৈছে ষ্টেটমেণ্টত আৰু ডেট টু জিএছডিপি ৰেচিঅ' এইটোৰ লিমিটটো এই ব্লু কালাৰেদি দেখুওৱা হৈছে 32% আৰু এতিয়ালৈকেতো ইট ইজ ৱেল বিল' ডেট লিমিট এতিয়ালৈকে যোনটো 32%ৰ যিটো লিমিট নিৰ্ধাৰণ কৰিছে FRBM এক্টে তাতকৈ এতিয়া অসমৰ ডেট টু জিএছডিপি ৰেচিঅ'টো তাতকৈ যথেষ্ট তলত আছে ইয়াতে সেই ফিগাৰখিনি ইয়াতে দেখুওৱা হৈছে গতিকে এই ডেটাবিলাক আমি মেইনছৰ এনচাৰ লিখোঁতে আমি ব্যৱহাৰ কৰিব পাৰিম দিছ PDF উইল বি শ্বেয়াৰ্ড উইথ ইউ আপোনালোকে এইটো আৰু অলপমান PDFৰ পৰা চাই পেলাই এই ট্ৰেণ্ডবিলাক অলপমান মনত ৰাখিবলৈ চেষ্টা কৰা উচিত কিন্তু একজেক্ট ফিগাৰ্ছ আমি মনত ৰাখিব নালাগে আমি জাষ্ট ট্ৰেণ্ডটো মনত ৰাখিলে আমি মেইনছত আমি সঠিকভাৱে ইয়াক ব্যৱহাৰ কৰিব পাৰিম এতিয়া আমি 26-27ৰ বাজেট ফিগাৰ্ছখিনি এবাৰ চাই লওঁ যিটো বাজেট উত্থাপন কৰা হ'ল তাৰে যিখিনি ফিগাৰ্ছ আছে সেইখিনি আমি এবাৰ চাই লওঁ তো এইটো প্ৰায় যিটো সামাৰী ষ্টেটমেণ্ট যিটো আহিছে ইয়াতে আমি দেখিবলৈ পাওঁ এই তিনিটা ফাণ্ড যি তিনিটা ফাণ্ড মই উল্লেখ কৰিছিলোঁ কনচলিডেটেড ফাণ্ড কণ্টিনজেঞ্চি ফাণ্ড এণ্ড পাব্লিক একাউণ্ট তো ৰিচিটত কনচলিডেটেড ফাণ্ডত এমাউণ্ট আহিব দিছ ওৱান তো লাখত আছে তো এইটো ক'ব পাৰি যে 1.51 লাখ ক্ৰ'ৰ কনচলিডেটেড ফাণ্ড কণ্টিনজেঞ্চি ফাণ্ডত আহিব এইটো এমাউণ্ট আৰু পাব্লিক একাউণ্টত এইটো এমাউণ্ট গতিকে এইটো হৈ গৈছে টোটেল ৰিচিট এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰতো তিনিটা শিতানত দেখুওৱা হৈছে কনচলিডেটেড ফাণ্ড কণ্টিনজেঞ্চি ফাণ্ড পাব্লিক একাউণ্ট আৰু এইটো হৈছে আমাৰ টোটেল এক্সপেণ্ডিচাৰ মই এইটোকে আকৌ ভালকৈ অলপমান মই দেখাই দিছোঁ ইয়াতে জাষ্ট মই যিটো অফিচিয়েল ষ্টেটমেণ্ট সেই অফিচিয়েল ষ্টেটমেণ্টটো মই ইয়াতে দেখাইছোঁ য'ত ইউ কেন চি তিনিটা ফাণ্ড দেখুওৱা আছে কনচলিডেটেড ফাণ্ড কণ্টিনজেঞ্চি ফাণ্ড পাব্লিক একাউণ্ট
আৰু এক্সপেণ্ডিচাৰতো এই তিনিটা ফাণ্ডৰ আণ্ডাৰত কেনেকুৱা কি এক্সপেণ্ডিচাৰ হ'ব সেইখিনি দেখুওৱা আছে সেইটোকে মই আকৌ ইয়াতে লিখি পেলাই দিছোঁ তো টোটেল ৰিচিটৰ ক্ষেত্ৰত কোৱা হৈছে যে টোটেল ৰিচিট আণ্ডাৰ কনচলিডেটেড ফাণ্ড অফ দ্য ষ্টেট that will be around 1.51 lakh crore. Total receipt under public account 1.34 lakhs crore. আৰু total receipt under contingency fund 2000 crore. গতিকে এইখিনি আমাৰ হৈছে total receipt আৰু এই total receipt টো হৈছে প্ৰায় 2.88 lakhs crore. তো 2,88,000 কোটি টকা আমাৰ ৰিচিট টোটেল ৰিচিট এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰত কনচলিডেটেড ফাণ্ডৰ পৰা এক্সপেণ্ডিচাৰ কোৱা হৈছে 1.56 lakhs crore পাব্লিক একাউণ্টৰ পৰা কোৱা হৈছে 1.26 lakhs crore আৰু কণ্টিনজেন্সি ফাণ্ডত যিমান আছে সেইটো যদি ধৰি লোৱা হয় তেনেহ'লে 2000 crore সেইটো কোনো ক'ব নোৱাৰে কিমান হ'ব এক্সেক্টলি তো সেইটো হিচাপত টোটেল আমাৰ এগ্ৰিগেটেড এক্সপেণ্ডিচাৰ হ'ব 2.85 lakh crore তো চাবলৈ গ'লে আমাৰ খৰচতকে আয় আমাৰ বেছিয়ে দেখাইছে 2.88 lakh crore আমাৰ দেখাইছে টোটেল ৰিচিট আৰু খৰচ দেখাইছে 2.85 lakh crore কিন্তু ইয়াতে এটা কথা আহি যায় ওপেনিং বেলেন্স যোৱা বছৰে আমাৰ এটা ডেফিচিট আছিলে ইয়াতে চালে আমি দেখিবলৈ পাম এইটোতো 26-27 বছৰৰ ডাটা 25-26 বছৰত এটা আমাৰ ডেফিচিট আছিলে এই ডেফিচিটটো ইয়াতে আমাৰ ইয়াতে ধৰা হৈছে প্ৰায় 3,644 কোটি টকাৰ গতিকে আমি সেইটোকো ইয়াতে কনসিডাৰ কৰিব লাগিব যে আমাৰ আগৰে পৰা এটা ডেফিচিট দেখাই আছে গতিকে ইনকাম এইটো দেখাইছে যদিও ইয়াৰেটো প্ৰায় 3,644 কোটি টকা আমাৰ পে কৰিবলৈ আছে আগৰে এটা ডেফিচিট আছে গতিকে সেই ডেফিচিটটো আমি ইয়াতে কনসিডাৰ কৰিব লাগিব তেতিয়া যদি আমি চাওঁ ওপেনিং ডেফিচিট আমাৰ আছিলে 3,644 কোটি টকা গতিকে টোটেল ডেফিচিট যদি আমি চাওঁ তেনেহ'লে মুঠ খৰচ যেটো এই বছৰ আগন্তুক বছৰটোত হ'ব 26-27ত 2,85,000 কোটি টকা তাৰ লগতে আগৰ যেটো ডেফিচিট আছে সেইটো এড কৰিলো 3,644 আৰু তাৰ পৰা যেটো মুঠ ইনকাম আছে সেইটো মাইনাস কৰিলো তো তেতিয়া দেখা গ'ল যে আমাৰ 419.26 crore এটা ডেফিচিট আমাৰ থাকিব ঠিক আছে ইমানখিনি টকা আমাৰ কম পৰে তো ৰিচিট এমাউন্ট মাইনাস টোটেল এক্সপেণ্ডিচাৰ মাইনাস যোনটো আমাৰ আগৰ যেটো ডেফিচিট লাগি আছে হেতু কৰিলে প্ৰায় 419.26 crore এটা টোটেল ডেফিচিট আমি এখন বাজেটত দেখিবলৈ পাওঁ আৰু কিছুমান ডেটা ইয়াতে দিয়া আছে যে আমাৰ টোটেল টেক্স ৰেভিনিউ কিমান হ'ব নন টেক্স ৰেভিনিউ কিমান হ'ব গ্ৰেন্টস আমাৰ কিমান লাভ কৰা হ'ব গতিকে এই সকলো কনসিডাৰ কৰি টোটেল ৰেভিনিউ ৰিচিটটো আমাৰ হ'ব প্ৰায় 1,18,000 কোটি টকা ক্যাপিটেল ৰিচিটটো হ'ব প্ৰায় 33,281 কোটি টকা 33,281 crore আৰু এইবাৰ ইয়াৰে ভিতৰত যেটো পাব্লিক ডেটৰ কথা কোৱা হৈছে that will be around 30,000 এটা পাব্লিক ডেট মেনশন কৰা হৈছে আৰু লোনস এন্ড এডভান্সেছৰ পৰা আহিব 3,281 crore তো ইয়াতো এই যিখন আমাৰ বাজেট হাইলাইট পাবলিশ কৰিছিলে চৰকাৰৰ ফালৰ পৰা তাতো ইয়াতে দিয়া আছে যে যোনখিনি আমাৰ টোটেল ৰিচিট আছে কোৰ পৰা কিমান আহিব তো ৰূপী কামছ ফ্ৰম স্টেট টেক্স ৰেভিনিউ কিমান আহিব নন টেক্স ৰেভিনিউ কিমান আহিব শ্বেয়াৰ অফ সেন্ট্ৰেল টেক্স কিমান আহিব তো এই গুটেইখিনি ইয়াতো মেনশন কৰা আছে ইয়াতে এই কথাটো কেতিয়াবা আমি মেইনছৰ এনসাৰ ৰেটিংত কৰবাত ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে যে 30,000 টকাৰ পাব্লিক ডেট ইয়াতে আছে আৰু ইয়াৰ উপৰি ষ্টেটৰ টেক্স ৰেভিনিউ কিমান আছে নন টেক্স ৰেভিনিউ কিমান আছে সেই তথ্যখিনিও বিভিন্ন কনটেক্সটত আমি ব্যৱহাৰ কৰিবলগীয়া হ'ব পাৰে গতিকে সেই তথ্যখিনিও ইয়াতে দিয়া আছে খৰচ কোড কেনেকে কৰা হ'ব সেইখিনিও ইয়াতে কোৱা আছে যে জেনাৰেল সাৰ্ভিসত
54,240 crore খৰচ কৰা হ'ব social serviceত কিমান খৰচ কৰা হ'ব economic serviceত কিমান খৰচ কৰা হ'ব ইয়াৰ উপৰিও sector wise যিটো expenditure আছে তাৰো এটা ডাটা ইয়াতে মই প্ৰোভাইড কৰি দিছো যেনেকৈ এডুকেশ্যন স্পোৰ্ট আৰ্ট এণ্ড কালচাৰত কিমান টকা খৰচ কৰা হ'ব প্ৰায় 25,800 টকা 800 কোটি টকা এডুকেশ্যন স্পোৰ্টছ আৰু আৰ্ট এণ্ড কালচাৰত খৰচ হ'ব হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰত কিমান হ'ব গতিকে সেক্টৰ ওয়াইজো যদি কেতিয়াবা আমি মেনশন কৰিব লাগে তেতিয়া এই ডাটাখিনি আমি ব্যৱহাৰ কৰিব পাৰো যে আমাৰ 26-27 ৰ যিটো বাজেট সেই বাজেট ডকুমেন্ট অনুযায়ী এই বিভিন্ন সেক্টৰত ইমান টকা ব্যয় কৰাৰ তেওঁলোকে প্ৰস্তাৱ আগবঢ়াইছিলে ৰাইট গতিকে সেক্টৰেল এনালাইসিস অফ দা এক্সপেন্ডিচাৰ পইচা কোনটো সেক্টৰত কেনেকৈ খৰচ কৰাৰ কথা কোৱা হৈছে সেইখিনিও ইয়াতে দেখাই দিয়া হৈছে বাজেট হাইলাইটত এইবাৰ বাজেটৰ কিছুমান বা আমাৰ চৰকাৰৰ কিছুমান কি প্ৰায়োৰিটিজৰো উল্লেখ কৰা হৈছিল কি প্ৰায়োৰিটিজৰ ভিতৰত এটা হৈছে ইৰিগেশ্যন এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰ কৈছে এইটোক এটা কি প্ৰায়োৰিটি সেক্টৰ হিচাপে কনসিডাৰ কৰা হৈছে ইৰিগেশ্যন এগ্ৰিকালচাৰ এণ্ড এলাইড সেক্টৰ টোটেল ইয়াতে 6টা কি প্ৰায়োৰিটিজ দিয়া হৈছে irrigation, agriculture, allied sector, infrastructure and connectivity, human development and women-centric, Antodaya welfare, energy security and green growth, employment, entrepreneurship and investment, and land heritage and identity. These are the key priorities, right? Sankalp to Samriddhi. So irrigation, agriculture, allied sector. Yate koa hoise je irrigation coverage borhua hobo. এগ্ৰিকালচাৰেল প্ৰডাক্টিভিটি বঢ়াবৰ কাৰণে তেওঁলোকে বিশেষ কিছুমান পদক্ষেপ গ্ৰহণ কৰিব এগ্ৰিকালচাৰৰ লগত যিখিনি এলাইড সেক্টৰ আছে সেইখিনিকো তেওঁলোকে আৰু ষ্ট্ৰং কৰাৰ ষ্ট্ৰেন্ডেনিং কৰাৰ তেওঁলোকে সহায় কৰিব যাতে ৰুৰেল ইনকামছ বৃদ্ধি পায় আন এটা প্ৰায়োৰিটি হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড কানেক্টিভিটি তো আগন্তুক বছৰটোতো world class roads, bridges, railway, airport, urban infrastructure এইখিনি নিৰ্মাণ কৰা হ'ব and this will be to integrate market and accelerate growth গতিকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত বিগত বছৰকেইটাত যি ধৰণে বিভিন্ন ৰাস্তা ঘাট দলং নিৰ্মাণ কৰা হৈছিল আগন্তুক বছৰটোতো ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কানেক্টিভিটিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হ'ব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কানেক্টিভিটিকো কি প্ৰায়োৰিটিজৰ ভিতৰতে ৰখা হৈছে তাৰ পিছতে হিউম্যান ডেভেলপমেন্ট এণ্ড উইমেন সেন্ট্ৰিক অন্ত্যোদয়া ওয়েলফেয়াৰ তো উইমেন এম্পাৱাৰমেন্টৰ কাৰণেও তেওঁলোকে বিভিন্ন আঁচনি ৰূপায়ণ কৰিব আগন্তুক বছৰটোত strengthening education healthcare youth empowerment and ensuring efficient delivery of welfare benefits of critical segments in health and education গতিকে health and educationত গুৰুত্ব আৰোপ কৰা হ'ব হিউম্যান ডেভেলপমেন্টত গুৰুত্ব আৰোপ কৰা হ'ব আৰু তাৰ কাৰণে বিভিন্ন ধৰণৰ আঁচনি আমি আগন্তুক বছৰটোত আশা কৰিব পাৰো আন এটা প্ৰায়োৰিটি হৈছে এনাৰ্জি সিকিউৰিটি এণ্ড গ্ৰীণ গ্ৰোথ তো অসম চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে অসমক এখন পাৱাৰ সাৰপ্লাস ষ্টেট হিচাপে প্ৰতিষ্ঠা কৰা আমাৰ অসমৰ পাৱাৰ সাৰপ্লাস ষ্টেট মানে হৈছে আমাৰ এতিয়া যিমান আমাৰ ডিমান্ড আছে পাৱাৰৰ আমাৰ যিমান চাহিদা আছে আমাৰ সাপ্লাইটো সিমান নাই আমি এতিয়া অন্য ৰাজ্যৰ ওপৰত আমি নিৰ্ভৰ কৰিব লাগে আমাৰ বিদ্যুতৰ চাহিদা পুৰা কৰিবৰ কাৰণে কিন্তু ভৱিষ্যতে অসমক এখন পাৱাৰ সাৰপ্লাস ষ্টেট হিচাপে প্ৰতিষ্ঠা কৰাৰ এটা লক্ষ্য আমাৰ অসম চৰকাৰে আগত ৰাখি আগবাঢ়িব বিচাৰিছে তো মেকিং Assam power surplus state through unprecedented investment in generation transmission renewable energy and energy storage গতিকে আহিবলগীয়া বছৰটোত এই এনাৰ্জি সেক্টৰতো যথেষ্ট পৰিমাণে বিনিয়োগ আমি দেখিবলৈ পাম বুলি আশা কৰিব পাৰো কাৰণ অসমক এখন পাৱাৰ সাৰপ্লাস ষ্টেট হিচাপে প্ৰতিষ্ঠা কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিছে আৰু জেনাৰেশন ট্ৰান্সমিশন ৰিনিউৱেবল এনাৰ্জি ষ্টৰেজ এই ক্ষেত্ৰসমূহতো বিনিয়োগ কৰাৰ কথা চৰকাৰে প্ৰকাশ কৰিছে another key priority is employment entrepreneurship and investment গতিকে বিগত বছৰ কেইটাৰ ধৰে এইবাৰো
নতুন নতুন জব ক্ৰিয়েশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব through industrialization, entrepreneurship, skilling and implementation of Advantage Assam commitment. আৰু এটা প্ৰায়োৰিটি হৈছে ল্যান্ড হেৰিটেজ এণ্ড আইডেন্টিটি আমাৰ যিসকল থলুৱা লোক আছে তেওঁলোকৰ ল্যান্ড ৰাইটছ সুৰক্ষা কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব অসমৰ যি কালচাৰেল হেৰিটেজ আছে তাক প্ৰিজাৰ্ভ কৰাৰ ওপৰত গুৰুত্ব দিয়া হ'ব আৰু যেটো আমাৰ অসমীয়া পৰিচয় সেই অসমীয়া পৰিচয়টোক আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিব গতিকে এই ছটা হৈছে কি প্ৰায়োৰিটিজ যেটো আমাৰ আহিবলগীয়া বছৰ কেইটাত যি কেইটা ক্ষেত্ৰত আটাইতকৈ অধিক গুৰুত্ব আৰোপ কৰাৰ কথা ব্যক্ত কৰা হৈছে ঠিক আছে গতিকে কি প্ৰায়োৰিটিজ কেইটাও মনত ৰখা উচিত প্ৰিলিমছতো কেতিয়াবা সুধিব পাৰে বা মেইনছতো আমি বিভিন্ন ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব পাৰো irrigation and agriculture, infrastructure, human development, energy security, employment, entrepreneurship, investment, and land heritage and identity. ইয়াৰ উপৰি ইনক্লুসিভ গ্ৰোথৰ কাৰণে কেইবছৰমানৰ পৰা আমাৰ যেটো বাজেট উপস্থাপন কৰা হয় সেই বাজেটৰে গ্ৰীণ বাজেট জেন্ডাৰ বাজেট চাইল্ড বাজেট আৰু দিব্যাংগ বাজেট হিচাপে কিছুমান হিতান আমি দেখিবলৈ পাওঁ এখিনিনো কি হয় তাৰ বিষয়ে আলোচনা কৰোঁ আৰু এইবাৰ জেন্ডাৰ বাজেট গ্ৰীণ বাজেট চাইল্ড বাজেট বা দিব্যাংগ বাজেটতনো কেনেকুৱা ধৰণৰ এলোকেশন হৈছে সেইখিনি আমি এবাৰ আলোচনা কৰোঁ এবাৰ বুজি লওঁ কি হয় জেন্ডাৰ বাজেট এটা জেন্ডাৰ বাজেট মানে এখন কোনো এখন বেলেগ পৃথক বাজেট নহয় জেন্ডাৰ বাজেট বুলি বেলেগকে এখন বাজেট বনোৱা নহয় ইয়াতে বেসিক্যালি চোৱা হয় যে গভৰ্নমেন্টৰ যিমান স্পেন্ডিং আছে গভৰ্নমেন্টে আগন্তুক বছৰটোত যিমানখিনি খৰচ কৰাৰ তেওঁলোকে সিদ্ধান্ত লৈছে তাৰে কিমানখিনিৰ পৰা আমাৰ যেটো জেন্ডাৰ ইনইকুৱালিটি আছে সেইটো হ্ৰাস পোৱাত সহায় হ'ব তো জেন্ডাৰ বাজেট মিন্স checking whether government spending benefits women fairly and helps reduce gender inequality তো চৰকাৰে তো বিভিন্ন হিতানত বিভিন্ন আঁচনিৰ অধীনত বিভিন্ন খৰচ তেওঁলোকে কৈছে যে এইখিনি কৰা হ'ব তো ইয়াৰে কিমানখিনি এনেকুৱা খৰচ আছে যাৰ দ্বাৰা মহিলাসকল উপকৃত হ'ব বা আমাৰ লিংগ বৈষম্য হ্ৰাস পাব বা জেন্ডাৰ ইনইকুৱালিটিটো হ্ৰাস পাব সেইটোকে কোৱা হয় জেন্ডাৰ বাজেট এতিয়া উদাহৰণ স্বৰূপে ইয়াতে জেন্ডাৰ বাজেটৰ কাৰণে কোৱা হৈছে যে around 12,214 crore rupees have been allocated তো বিভিন্ন আঁচনিৰ অধীনত এই ধনৰাশি যেতিয়া খৰচ কৰা হ'ব তাৰ দ্বাৰা আমাৰ মহিলাসকলৰ সবলীকৰণ হ'ব আৰু যেটো আমাৰ জেন্ডাৰ ইনইকুৱালিটি বা লিংগ বৈষম্য যেটো আছে সেইটো হ্ৰাস পাব তো জেন্ডাৰ বাজেট মানে এখন বাজেটকে আমি বেলেগ বেলেগ লেন্সেৰে চোৱাৰ নিচিনা জেন্ডাৰ বাজেট মানে আমি এই বাজেটখনত সেইখন লেন্সেৰে চাইছো যিখনৰ দ্বাৰা আমি অনুমান কৰিবলৈ চেষ্টা কৰিছো যে এই ধনৰাশি যে খৰচ কৰা হৈছে তাৰ দ্বাৰা মহিলাসকল কিদৰে উপকৃত হ'ব ঠিক তেনেদৰে গ্ৰীণ বাজেট means checking how much government money is being spent to protect nature and fight climate change গতিকে এখন লেন্সেৰে যদি আমি চালো যে এই গুটেই যে বাজেটখন দিয়া হৈছে এক্সপেন্ডিচাৰ দিয়া হৈছে ইয়াৰে কিমান শতাংশ বা কিমান খৰচৰ কিমান অংশৰ দ্বাৰা মহিলা সবলীকৰণত সহায় হ'ব বা জেন্ডাৰ ইনইকুৱালিটি হ্ৰাস পাব ঠিক তেনেদৰে এইখন লেন্সেৰে আমি সেই বাজেটটোত চাইছো বা আমি চাবলৈ চেষ্টা কৰিছো যে এই যে চৰকাৰে গুটেই খৰচ কৰিবলৈ গৈ আছে ইয়াৰ কিমান অংশৰ দ্বাৰা বা এই গুটেই খৰচৰ কোনখিনি অংশ প্ৰকৃতিক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত বা আমাৰ যি ক্লাইমেট চেঞ্জ আছে ক্লাইমেট চেঞ্জৰ সৈতে ফাইট কৰাৰ কাৰণে ব্যৱহাৰ কৰা হ'ব তেতিয়া সেইটো কোৱা হৈছে গ্ৰীণ বাজেট উদাহৰণ স্বৰূপে ইয়াতে যেনেকৈ দেখিবলৈ পোৱা যায় গ্ৰীণ বাজেটত কোৱা হৈছে যে মুঠ বাজেটৰ প্ৰায় 8,648 crore rupees আমাৰ গ্ৰীণ বাজেট হিচাপে ধৰিব পাৰি কাৰণ এই যেটো খৰচ কৰা হ'ব তাৰ দ্বাৰা আমাৰ নেচাৰটো প্ৰটেক্ট কৰিবলৈ চেষ্টা কৰা হ'ব বা ক্লাইমেট চেঞ্জৰ সৈতে ফাইট কৰাত আমাক সহায় কৰিব ঠিক তেনেদৰে
Child budget, it means checking how much government money is spent for the education, health, nutrition and protection of children. So total spent amount or around 19,199 crore rupees will be spent, যাৰ জৰিয়তে শিশুসকলৰ বিকাশত সহায় হ'ব, তেওঁলোকৰ এডুকেশ্যন, হেল্থ, নিউট্ৰিশ্যন ইত্যাদিত সহায় হ'ব। আৰু ঠিক তেনেদৰে আছে দিব্যাংগ বাজেট। So Divyang budget means checking whether government spending is helping person with disabilities live independently and equally. So কোৱা হৈছে যে প্ৰায় 946 crore rupees খৰচ স্পেন্ড কৰা হ'ব বা টোটেল এক্সপেণ্ডিচাৰৰ এৰাউণ্ড 946 crore এনেকুৱা জেগাত খৰচ কৰা হ'ব যাৰ জৰিয়তে যি দিব্যাংগজন আছে তেওঁলোকৰ সহায় হ'ব ইণ্ডিপেণ্ডেণ্টলি বা ইকুৱেলি যাতে তেওঁলোকে জীয়াই থাকিব পাৰে। গতিকে এই চাৰিটা কম্পনেণ্ট জেণ্ডাৰ বাজেট, গ্ৰীণ বাজেট, চাইল্ড বাজেট আৰু দিব্যাংগ বাজেট, এইকেইটাৰ কিছু কিছু তথ্য মই ইয়াতে দি দিছোঁ। জেণ্ডাৰ বাজেটৰ কথা যদি কওঁ 26-27ত প্ৰায় 300 স্কিমছ আৰ দেৰ, যাক আমি জেণ্ডাৰ বাজেটৰ অধীনত আমি বিবেচনা কৰিব পাৰোঁ। তো জেণ্ডাৰ বাজেট ষ্টেটমেণ্ট ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 26-27 ইনক্লুডছ কম্পাইলিং অফ 300 স্কিমছ with head of account components reported by 35 departments. গতিকে 300টা প্ৰায় স্কিম আছে যাৰ জৰিয়তে উইমেন এম্পাৱাৰমেণ্ট বা জেণ্ডাৰ ইকুৱালিটি এনচিয়ৰ কৰাৰ চেষ্টা কৰা হ'ব। ইয়াৰ লগত 35টা ডিপাৰ্টমেণ্ট জড়িত হৈ আছে। দ্য টোটেল জেণ্ডাৰ বাজেট শ্বেয়াৰ এজ এগেইনষ্ট দ্য টোটেল বাজেট ইজ 7.76। গতিকে টোটেল যিমান এক্সপেণ্ডিচাৰ আছে তাৰ ভিতৰত যিটো আমাৰ জেণ্ডাৰ বাজেট হিচাপে যিমান এমাউণ্ট ধৰিব পৰা যায় তাৰ শ্বেয়াৰটো হৈছে এৰাউণ্ড 7.76%। ঠিক আছে। তো জেণ্ডাৰ ইকুৱালিটি, উইমেন্স এম্পাৱাৰমেণ্ট, পাব্লিক ৰিচোৰ্চ এলকেশ্যন আৰু ইয়াতে আমাৰ যোনটো আছে যে এইটো কোনো ছেপাৰেট বাজেট নহয় আৰু ইয়াতে কোনো 50-50 ডিভিজন ইয়াতে কৰা নহয়। মুঠতে যিমানখিনি আমাৰ আঁচনি অনা হ'ব, যিমানখিনি খৰচ কৰা হ'ব, তাৰে কিমানখিনি খৰচৰ জৰিয়তে আমাৰ জেণ্ডাৰ ইকুৱেলিটিটো আমি এনচিয়ৰ কৰিব পাৰোঁ, সেইটোকে কোৱা হৈছে জেণ্ডাৰ বাজেট। তো ইয়াতে এইটোৱে দিয়া আছে, জেণ্ডাৰ শ্বেয়াৰ ফৰ দ্য ফাইনেন্সিয়েল ইয়াৰ 26-27 ইজ 7.76% as against the total state budget. কোনখন বাজেটৰ অধীনত টোটেল এমাউণ্ট কিমান আছে সেইটো অলৰেডি সেই ফাৰ্ষ্ট পেজটো দিয়া আছিলে। গ্ৰীণ বাজেটৰ ক্ষেত্ৰত 43 ডিপাৰ্টমেণ্টছ পাৰ্টিচিপেটেড ইন গ্ৰীণ বাজেট। Green budget allocation amount is around 8,648.50 crore আৰু total budgetor এইটো হৈছে 5.51%। গতিকে বিগত বছৰ কেইটাটো টোটেল বাজেটৰ কিমান পাৰ্চেণ্ট আমাৰ গ্ৰীণ বাজেট আছিলে তাৰ এটা তথ্য ইয়াতে দিয়া আছে। যেনেকৈ 23-24ত 4.18%, দেন 4.53%, দেন 6.44% আৰু এইবাৰ সেইটো হৈছেগৈ 5.51%। ইয়াতে এনভাইৰনমেণ্ট ছাষ্টেইনেবিলিটিৰ ক্ষেত্ৰত কিমান, ক্লাইমেট মিটিগেশ্যনৰ ক্ষেত্ৰত কিমান বা ক্লাইমেট এডাপ্টেশ্যনৰ ক্ষেত্ৰত কিমান তেনেকৈও ইয়াতে ভাগ কৰা হৈছে। অৱশ্যে এই গোটেইবিলাক ফিগাৰে মনত ৰখাটো জৰুৰী নহয়। ঠিক আছে। কিন্তু এইটো মনত ৰাখিব পৰা যায় যে আমাৰ টোটেল যিমান এক্সপেণ্ডিচাৰ এইবাৰ আছে তাৰে 5.51% গ্ৰীণ বাজেট বুলি ধৰিব পাৰি। অৰ্থাৎ ইয়াৰ জৰিয়তে আমাৰ পৰিৱেশ সংৰক্ষণেই হওক বা ক্লাইমেট চেঞ্জৰ সৈতে যি আমাক আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হ'ব বুলি ক'ব পৰা যায়। (26-27ত চাইল্ড বাজেট হিচাপে প্ৰায় 19,199 crores এলকেট কৰা হৈছে টুৱাৰ্ড চাইল্ড ফ'কাছড ইণ্টাৰভেনশ্যন এক্ৰছ 27 ডিপাৰ্টমেণ্টছ একাউণ্টিং ফৰ 12.25% of total budget.
তো টোটেল বাজেটৰ 12.25% আমি চাইল্ড বাজেট বুলি ধৰিব পাৰোঁ ইয়াৰ জৰিয়তে শিশুসকলৰ বিকাশৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হ'ব গতিকে ইয়াতে আৰু কিছুমান ডেটা দিয়া হৈছে which are given in the child budget uploaded in the official website তো under 18 population যেটো আছে সেইটো more than 41% 0 to 6 year or kiman children আছে girls per 1000 boys amar kiman hoy 81% children live in rural areas to ei junkhini fact yate dia ase heikhini ami ketiaba মেইনছৰ উত্তৰ লিখোতে আমি ব্যৱহাৰ কৰিব পাৰো along with this infant mortality rate বা under 5 mortality rate এই ডেটাখিনিও আমাক বিভিন্ন ক্ষেত্ৰত উত্তৰ লিখাত আমাৰ প্ৰয়োজন হয় গতিকে যেহেতু অফিচিয়াল বাজেট স্টেটমেন্টত এই ডেটাখিনি দিয়া আছে গতিকে এই ডেটাখিনি আমি কোনো বিনা সংকোচে আমি সেইখিনি ব্যৱহাৰ কৰিব পাৰো গতিকে সেই কাৰণে মই এইখিনি ইয়াতে দি দিছো যাতে এই ডেটাখিনিও সকলোৱে ব্যৱহাৰ কৰিব পাৰে তেওঁলোকৰ এনসাৰ ৰাইটিংত আৰু শেষত যোনটো আমি আছিলে দিব্যাং বাজেট So this year 21 departments have reported allocations under the Divyang budget statement with a total allocation of 946.18 crore and Divyang budget share in the state budget increased from 0.24% to 0.60%. So Divyang budget share to kintu ক্ৰমান্বয়ে বৃদ্ধি পাই আছে 23-24 0.07 asile 24-25 0.18 হল যোৱা বছৰ 25-26 it was 0.24 আৰু এইবাৰ হেতু হৈছে 0.6% গতিকে মূল যেটো বাজেট আছে টোটাল এক্সপেন্ডিচাৰৰ 0.6% এক্সপেন্ডিচাৰ এনেকুৱা ক্ষেত্ৰত কৰা হ'ব যাৰ দ্বাৰা স্পেশালি এবেল্ড লোকসকলে যথেষ্ট পৰিমাণে উপকৃত হ'ব ঠিক আছে গতিকে এই চাৰিটা বাজেট জানি থোৱাটো ভাল গ্ৰীণ বাজেট জেন্ডাৰ বাজেট চাইল্ড বাজেট আৰু দিব্যাং বাজেট Next, very important from our prelims or mains point of view, the flagship schemes announced by the government, Ostodosh Mukutar Unnayani Mala. So there are 18 schemes which were announced by the government under Ostodosh Mukutar Unnayani Mala, the flagship schemes 26-27. So yate এই গোটেই 18টা স্কিম দিয়া আছে কি কি হয় এটা এটাকে আমি আলোচনা কৰি লওঁ যে কিনো আছে সেই স্কিম বিলাকত কিহৰ কথানো কোৱা হৈছে বৰ বেছি ডিটেইলছত মই নাযাওঁ কাৰণ আমি আগন্তুক দিনত আমি আমাৰ কাৰেন্ট এফেয়াৰ্সত আমি বিভিন্ন স্কিম আমি এনেও আলোচনা কৰিম আহি থাকিব খবৰ এতিয়াও বহু ক্ষেত্ৰত কোনো আঁচনি ৰূপায়ণ কৰা হোৱা নাই কোনকেটা ক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব কেইটো কোৱা হৈছে আগন্তুক বছৰটোত বিভিন্ন আঁচনি ৰূপায়ণ কৰা হ'ব গতিকে তেতিয়া আমি নিশ্চয়কৈ আকৌ পঢ়িম কিন্তু এতিয়া আমি এবাৰ থুলমূলকে জানি থওঁ যে কোনকেটা ক্ষেত্ৰত মূলত গুৰুত্ব দিয়াৰ কথা হৈছে এই ফ্ল্যাগশিপ স্কিম কেটানো কি কি প্ৰথমটো হৈছে নিযুক্তিৰ নতুন দিগন্ত ইয়াতে কোৱা হৈছে যে আগন্তুক 5 বছৰত 2 লাখ চাকৰি দিয়া হ'ব 2 lakh jobs will be created in the next 5 years আৰু তাৰ কাৰণে এটা ডেডিকেটেড টাস্ক ফোৰ্সও গঠন কৰা হৈছে under the chairmanship of chief secretary to prepare a comprehensive road map right যেনেকে যোৱা 5টা বছৰত around 1.64 lakh recruitment হৈছে next 5 years কোৱা হৈছে যে 2 lakh jobs will be created দ্বিতীয়তে সৰ্বাঙ্গীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা ইনক্লুসিভ ওয়েলফেয়াৰ ডেলিভাৰী this is the second flagship program সৰ্বাঙ্গীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা ইয়াতে এটাটো কোৱা হৈছে যে যিমান বেনিফিচিয়াৰী অৰিয়েন্টেড স্কিমছ আছে সেই স্কিম বিলাক এটা সিঙ্গল ডিজিটাল প্ল্যাটফৰ্মৰ থ্ৰু সেই বেনিফিট বিলাক দিয়া হ'ব
সেই প্লেটফৰ্মটো হৈছে ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ ডিবিটি স্কিমছ DIDS তো এই সিঙ্গল ডিজিটেল প্লেটফৰ্মৰ থ্ৰু যিমান বেনিফিচিয়াৰী অৰিয়েণ্টেড স্কিমছ আছে সেই স্কিমছবিলাক ডিছবাৰ্স কৰা হ'ব with Aadhaar based authentication for beneficiaries. ইয়াৰ উপৰি কোৱা হৈছে that any male practicing polygamy to be ineligible for government welfare schemes. কোনো পুৰুষে যদি বহু বিবাহত লিপ্ত হৈছে জড়িত হৈছে তেনেহলে তেওঁ এনেকুৱা ধৰণৰ কল্যাণমূলক আঁচনিসমূহৰ বাবে অযোগ্য বিবেচিত হ'ব তেওঁক অযোগ্য বুলি বিবেচনা কৰা হ'ব ইয়াৰ উপৰি propose কৰা হৈছে যে Assam Service Discipline and Appeal Rules 1964 to amend কৰি পেলাই ব্যৱস্থা লোৱা হোক for dismissal of a person practicing polygamy from service in accordance with law যে যিকোনো ব্যক্তিয়ে যদি বহু বিবাহত লিপ্ত হৈছে জড়িত হৈছে তেতিয়া তেওঁক চাকৰিৰ পৰা নিলম্বন কৰাৰো এটা প্ৰস্তাৱ আগবঢ়োৱা হৈছে Moreover, it was proposed that any person convicted of an offense under any criminal law shall not be eligible to avail benefits under notified government welfare schemes. Ji kono byakti jodi convict hoy of any offense under any criminal law, tetia teonku ei welfare schemes homuhor pora bahir kora hobo. Teonku mane jogyo bibesona kora nohobo. ইয়াৰ উপৰি এই আঁচনিটোৰ সন্দৰ্ভত কোৱা হ'ল যে যিমানখিনি আগৰ এই ওয়েলফেয়াৰ স্কিমছ আছিলে প্ৰায়ভাগেই কন্টিনিউ কৰা হ'ব অৰুণোদয় স্কিম পুনৰ আৰম্ভ কৰা হ'ব কুশল কোঁৱৰ সৰ্বজনীন বৃদ্ধা পেঞ্চন আঁচনি সেইটো কন্টিনিউ কৰা হ'ব অৰুণোদয় প্লাছ বা জীৱন প্ৰেৰণা ইনিচিয়েটিভ নিযুত মইনা আঁচনি বাবু আঁচনি এই সকলো আঁচনিয়েই অব্যাহত থাকিব কন্টিনিউ হৈ থাকিব কেৱল উল্লেখ কৰা হৈছিলে যে ডিস্ট্ৰিবিউশন অফ স্কুটাৰ্স আন্ডাৰ ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড টু বি ডিসকণ্টিনিউড ফ্ৰম নেক্সট ইয়াৰ কৈছে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এই এৱাৰ্ডৰ আন্ডাৰত যে স্কুটাৰ ডিস্ট্ৰিবিউশন কৰা হৈছিল অহা বছৰৰ পৰা সেইটো ডিসকণ্টিনিউ কৰা হ'ব আৰু এইটো ডিসকণ্টিনিউ কৰাৰ ফলত যিখিনি ধন বাচিব বা ৰাহি হ'ব সেইখিনি ব্যৱহাৰ কৰি নিযুত মইনা আৰু নিযুত বাবু আঁচনিক আৰু শক্তিশালী কৰাৰ চেষ্টা কৰা হ'ব গতিকে এইটো এটলিষ্ট প্ৰিলিমছ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট যে ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড উইল বি ডিসকণ্টিনিউড ফ্ৰম নেক্সট ইয়াৰ ইয়াৰ উপৰি কৃষকসকলৰ কাৰণে মুখ্যমন্ত্ৰী কৃষি সা সঁজুলি যোজনা অব্যাহত থাকিব providing annual assistance of rupees 11,000. Then state support over MSP with top-up subsidy. মানে MSP যিটো থাকে তাৰ ওপৰতো ষ্টেটে আকৌ এক্সট্ৰা টপ-আপ ছাপোৰ্ট দিয়ে 200 per quintal for procurement of paddy and maize. And 300 per quintal for mustard. গতিকে ষ্টেটৰ যিটো ছাপোৰ্ট আছে over MSP that will be continued. Subsidize মসুৰ ডাল আৰু sugar চেনি আৰু মসুৰ ডাল to NFSA ration card holders to be continued ভৱিষ্যতে mustard oil ইয়াতে include কৰাৰ feasibility তেওঁলোকে ভাবি চাব তেওঁলোকে feasibility তেওঁলোকে study কৰিব আৰু তেওঁলোকে try কৰিব যাতে মসুৰ ডাল আৰু চেনিৰ লগতে mustard oilকো যাতে ইয়াতে অন্তৰ্ভুক্ত কৰিব পৰা যায় dairy farmersৰ কাৰণে rupees 5 per liter gap support schemes etu obyahoto thakibo over 3.75 lakh students belonging to ST SC OBC T tribe Adivasi communities and Divyangjan are expected to benefit through scholarship and support program gotike ST SC OBC T tribe Adivasi community pray 3,75,000 ছাত্ৰ-ছাত্ৰীৰ কাৰণে বিভিন্ন স্কলাৰশ্বিপ বা সাপোৰ্ট প্ৰগ্ৰাম অনা হ'ব যাৰ দ্বাৰা তেওঁলোক উপকৃত হ'ব Continue providing rupees 15,000 to support pregnant women workers in tea gardens social support to HIV or AIDS affected families through financial assistance of rupees 1 lakh each to eligible infected or affected children and widows of deceased AIDS or HIV patient to be resumed. গটিকে এই যেটো 1 লাখ টকাৰ সাহায্য যেটো আছে হেতু আকৌ আৰম্ভ কৰা হ'ব
HIV আৰু AIDS পেচেণ্টৰ যদি মৃত্যু হৈছে তেখেতৰ পৰিবাৰে বা তেখেতৰ সন্তানে এই 1 লাখ টকাৰ এটা আৰ্থিক সাহায্য লাভ কৰিব and propose to allocate over 6,000 crore under different grants for these welfare schemes. গতিকে বিভিন্ন welfare schemes আছে তাৰ কাৰণে প্ৰায় 6,000 crore খৰচ কৰা হ'ব আগন্তুক বছৰটোত গতিকে এই যেটো কোৱা হৈছে এই দ্বিতীয় ফ্ল্যাগশিপ স্কিমস সৰ্বাগীন আৰু কল্যাণমুখী সেৱাৰ ভাগীৰথী যাত্ৰা তো ইয়াতে দেখিবলৈ পোৱা যায় যে ছাত্ৰ ছাত্ৰীসকলকো সাঙুৰি লোৱা হৈছে ইয়াতে কৃষকসকলকো সাঙুৰি লোৱা হৈছে ইয়াতে বিভিন্ন ST SC OBC ট্ৰাইব আদিবাসী কমিউনিটিকো সাঙুৰি লোৱা হৈছে মহিলাসকলকো সাঙুৰি লোৱা হৈছে HIV বা AIDS affected লোকসকলকো ইয়াতে সাঙুৰি লোৱা হৈছে গতিকে বিভিন্ন সেকশনক ইয়াতে ইয়াৰে অন্তৰ্গত কৰা হৈছে এই ফ্ল্যাগশিপ স্কিমটোৰ আন্ডাৰত থাৰ্ড স্কিম ইজ সবল আন্তঃগাঁথনি সবল অসম তো ইয়াৰে আন্ডাৰত কোৱা হ'ল যে আসাম মালা 4.0 to be launched to create another 800 kilometer of high quality road infrastructure গতিকে অসম মালা 4.0 launch kora hobo with an estimated expenditure of 10,000 crore. Then 55,000 crore will be invested for various infrastructural projects. Guwahati Ring Road, Greenfield Silchar High Speed Corridor, Kaziranga Elevated Corridor, Gohpur Numoligor Brahmaputra Tunnel. Gotike আগন্তুক বছৰ কেইটাত এনেকুৱা ধৰণৰ বিভিন্ন প্ৰজেক্টৰ কাৰণে 55,000 crore allocate কৰা হৈছে গভৰ্নমেণ্টে তিনিটা ক্ৰিটিক্যাল কানেক্টিভিটি প্ৰজেক্টৰ ওপৰত কাম কৰি আছে বা কেন্দ্ৰীয় চৰকাৰৰ সৈতে তেওঁলোক আলোচনাত জড়িত হৈছে এই তিনিটা ক্ৰিটিক্যাল কানেক্টিভিটি প্ৰজেক্ট হৈছে 4 লেনিং অফ বাইহাটা চাৰিয়ালি টু মিছন চাৰিয়ালি এলিভেটেড কৰিডৰ ফ্ৰম গুৱাহাটী এয়াৰপোৰ্ট টু জালুকবাৰী and the new bridge across Brahmaputra connecting Morigaon and Dorong তো এই তিনিটা প্ৰজেক্টৰ ওপৰত এতিয়াও চিন্তা চৰ্চা কৰি থকা হৈছে যদি সম্ভৱ হয় তেনেহলে এই তিনিটা প্ৰজেক্টটো হয়তো আৰম্ভ কৰা হ'ব বৰাপানী গুৱাহাটী and বৰাপানী চিৰিগুলি access control corridors মাজুলী যোৰহাট bridge is expected to be completed by December 2027 এই প্ৰজেক্টটো ইতিমধ্যে চলি আছে ইয়াৰ উপৰি পলাকবাৰী শুৱালকুছি ব্ৰিজ ধুবৰী ফুলবাৰী ব্ৰিজ এই প্ৰজেক্ট সমূহতো এই ধনৰাশিৰ আবণ্টন কৰা হৈছে There will be projects for strengthening rail connectivity and 2,134 crore Greenfield Airport at Dolu Silchar is under consideration. Phased expansion of Rupsi Airport. মানে আমাৰ infrastructure developmentৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ লোৱা হ'ব আৰু তাৰ কাৰণে প্ৰায় 10,000 আৰু ইয়াতে 55,000 crore ইয়াতে allocate কৰা হৈছে গতিকে এই স্কিমটো হৈছে সবল আন্তঃগাঁথনি সবল অসম that means under these schemes different infrastructural projects will be implemented or executed next শক্তিৰ আত্মনিৰ্ভৰতা সেউজ বিকাশৰ যাত্ৰা harnessing green energy for sustainable future তো ইয়াতে যেনেকে আমি অলপমান আগতে আলোচনা কৰিছিলো যে অসমক শক্তিৰ ক্ষেত্ৰত বা পাৱাৰৰ ক্ষেত্ৰত এখন সাৰপ্লাস ষ্টেট হিচাপে প্ৰতিষ্ঠা কৰাৰ এটা তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে বা তেওঁলোকে তাৰ এটা সংকল্প গ্ৰহণ কৰিছে গতিকে সেই ক্ষেত্ৰতো আগন্তুক বছৰটোত যথেষ্ট ইনভেষ্টমেন্ট কৰা হ'ব শক্তিৰ আত্মনিৰ্ভৰতা মানে অসমখনক আত্মনিৰ্ভৰ বা self sufficient কৰাৰ মানসেৰে এই স্কিমটো অনা হৈছে তো প্ৰায় 77,353 crore has been planned across hydro solar thermal and energy storage projects this is the largest such investment pipeline in the state's history তো যিমানখিনি টকা ইয়াতে ইনভেস্ট কৰাৰ কথা কোৱা হৈছে আমাৰ ৰাজ্যৰ ইতিহাসত এইটো ইমান ডাঙৰ এটা ইনভেষ্টমেন্টৰ কথা আগে কোৱা হোৱা নাছিল ইয়াতেও মই কিছুমান ডেটা ইয়াতে দি দিছো যে পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টস কি মানে যোনটো কোৱা হ'ল যে খৰচ কৰা হ'ব কোট কি প্ৰজেক্ট আছে
তো আমাৰ পিএসপি স্মল হাইডল সোলাৰ এই যিখিনি প্ৰজেক্ট আছে সেই প্ৰজেক্টখিনিত এৰাউণ্ড 72,753 crore তাৰ উপৰি যি আমাৰ পাৱাৰ ইভাকুৱেশ্যন প্ৰজেক্টছ আছে ট্ৰান্সমিশনৰ কাৰণে তাতে এৰাউণ্ড 4,600 crore তো দুইটা মিলি পেলাই প্ৰায় 77,353 crore ইনভেষ্ট কৰাৰ কথা কোৱা হৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আৰু পাৱাৰ evacuation projects. Yate 4,600, infrastructure projects are around 72,753. গতিকে পাৱাৰৰ ক্ষেত্ৰত যথেষ্ট বিনিয়োগৰ মানে যথেষ্ট ধন আবণ্টন কৰা হৈছে এইবাৰ বাজেটত দেন অসম নগৰ উন্নয়ন অভিযান এট্ৰপলিছ গুৱাহাটী আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ চাৰিওকাষৰ অঞ্চলক এক এট্ৰপলিছ হিচাপে ডেভেলপ কৰাৰ কথা কোৱা হৈছে তো ডেভেলপমেণ্ট অফ এন এট্ৰপলিছ এৰাউণ্ড দ্য লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট যেনেকৈ এৰো চিটি থাকে এয়াৰপৰ্টৰ চাৰিওকাষৰ অঞ্চলক সাঙুৰি লৈ পেলাই যিটো ডেভেলপমেণ্ট কৰা হয় তেনেকৈ গুৱাহাটীটো কৰাৰ কথা কোৱা হৈছে ইট ইজ টু বি ইমপ্লিমেণ্টেড through Guwahati Satellite City Development Authority, which is a dedicated special purpose vehicle of Government of Assam. So, এই যোনটো আমাৰ গুৱাহাটী এট্ৰপলিছ যিটো নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে সেই আঁচনিটো ইমপ্লিমেণ্ট কৰিব GSCDA গুৱাহাটী Satellite City Development Authority আৰু এইটো এটা SPV বা স্পেচিয়েল পাৰপাছ ভেহিকেল হয় গভৰ্ণমেণ্ট অফ আছাম তেওঁলোক কেৱল এই কামটোৰ লগতেই জড়িত ইট উইল বি 100% গভৰ্ণমেণ্ট ওন প্ৰজেক্ট কোনো ইয়াতে প্ৰাইভেট ইনভেষ্টমেণ্ট নাথাকে গভৰ্ণমেণ্টেই গোটেইখিনি ওন কৰিব a sum of rupees 2,100 crore has been proposed to be allocated for land acquisition of the satellite city project গতিকে আশে-পাশে থকা অঞ্চলখিনি যদি ডেভেলপ কৰিব লাগে গতিকে তাৰ কাৰণে ল্যান্ড একুইজিশন কৰিব লাগিব আৰু ল্যান্ড একুইজিশনৰ কাৰণে প্ৰায় 2100 কোটি টকা আবণ্টন কৰা হৈছে দেন জলসিঞ্চন আৰু কৃষিৰ সমন্বয় ইৰিগেশ্যন এণ্ড এগ্ৰিকালচাৰ গতিকে ইয়াতে কোৱা হৈছে প্ৰেছাৰাইজ পাইপ ডিষ্ট্ৰিবিউশ্যন নেটৱৰ্ক ফৰ ইৰিগেশ্যন এক্সপানশ্যন প্ৰগ্ৰাম উইথ এন ইনভেষ্টমেণ্ট অফ 3,000 to 4,000 crore moreover promote organic certification for high value export oriented crops and evacuation support to exporters to ji amar high value export oriented crops ase mane ji khinir amar export potential besi tenekwa crop bilakor karone organic certification hobo jihetu organic food or demand ক্ৰমান্বয়ে বৃদ্ধি পাবলৈ লৈছে গতিকে organic certification থাকিলে tenekwa ধৰণৰ crop bilak export কৰাত সুবিধা হ'ব আৰু সেই জায়গাখিনি ইভাকুৱেশ্যন সাপোৰ্ট টু এক্সপোৰ্টাৰ্স মানে এটা জায়গাৰ পৰা সেই ক্ৰপখিনি শস্যখিনি এক্সপোৰ্টৰ কাৰণে সেই জায়গাৰ পৰা লৈ অহাৰো বিভিন্ন ধৰণৰ সুবিধা কৰা হ'ব ইভাকুৱেশ্যন মানে এটা জায়গাৰ পৰা এটা জায়গালৈ লৈ যোৱাৰ কথা ইয়াতে বুজোৱা হৈছে then to support the tea growers through Assam Tea Industries Special Incentive Scheme and production subsidy for orthodox and specialty tea to be enhanced গতিকে কৃষকসকলৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা কৰা হ'ব ইৰিগেশ্যন প্ৰেছাৰাইজ পাইপ ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব অৰ্গেনিক ফুডৰ অৰ্গেনিক ক্ৰপৰ কাৰণে এক্সপোৰ্টৰ কাৰণে সুবিধা কৰা হ'ব টি গ্ৰোৱাৰ্ছখিনিৰ বিভিন্ন ধৰণে তেওঁলোকক এই আমাৰ আসাম টি ইণ্ডাষ্ট্ৰী স্পেচিয়েল ইনচেন্টিভ স্কিমৰ আণ্ডাৰত তেওঁলোকক সাহায্য আগবঢ়োৱা হ'ব আৰু অৰ্থডক্স টি বা স্পেচিয়েলিটি টিৰ কাৰণে যি সাবসিডি দিয়া হৈছিল সেই সাবসিডি আগন্তুক দিনত হয়তো বঢ়োৱা হ'ব নেক্সট আৰোগ্য অসম সুস্থ অসম বিল্ডিং আ হেলদিয়াৰ টুমৰো এইটো এটা গুৰুত্বপূৰ্ণ ইনিচিয়েটিভ কাৰণ ইয়াতে কোৱা হৈছে that every sub center will be strengthened with at least one MBBS doctor supported by the required number of ANMs or GNMs. তো যিমান আমাৰ সাব সেন্টাৰ আছে প্ৰাইমাৰী হেলথ কেয়াৰ ইউনিট বা সাব সেন্টাৰ আছে প্ৰত্যেকতে একোজন অন্তত এজন MBBS ডক্টৰ থাকিব
কিয় মই কৈছো এইটো গুৰুত্বপূৰ্ণ খবৰ বিকজ দিস উইল বি দ্য ফাৰ্ষ্ট ইনিচিয়েটিভ অফ ইটস কাইণ্ড ইন দ্য এণ্টায়াৰ কাণ্ট্ৰি গোটেই দেশৰ ভিতৰতে এইটো প্ৰথম এনেকুৱা এটা পদক্ষেপ হ'ব বুলি কোৱা হৈছে যে যিমান সাব চেণ্টাৰ আছে প্ৰত্যেকতে এটলিষ্ট এজন MBBS ডক্টৰ উপলব্ধ থাকিব right so this is very important from exam point of view then to strengthen healthcare delivery in tea garden areas government propose korise je around 33,240 posts will be created for doctors MBBS doctors ayush doctors dental surgeon nurse radiographer etc Assam already has 14 medical colleges 14 খন medical college অসমত আছে আৰু 10 খন নিৰ্মীয়মান অৱস্থাত আছে ৰাইট বনাই থকা হৈছে আন্ডাৰ কনষ্ট্ৰাকচন গটিকে 14 plus 10 24 গভৰ্ণমেণ্টে এবাৰ প্ৰপোজ কৰিছে যে আৰু 4 খন নতুন মেডিকেল কলেজ প্ৰতিষ্ঠা কৰা হ'ব কোট কোট গোৱালপাৰা হাইলাকান্দি হুজাই এণ্ড বজালি আৰু এই 4 খনৰ প্ৰপোজালটো দিয়াৰ লগে লগে অসমত সৰ্বমুঠ মেডিকেল কলেজৰ সংখ্যা হ'বগৈ 28 ইতিমধ্যে 14 খন আছে 10 খন মেডিকেল কলেজ আন্ডাৰ কনষ্ট্ৰাকচন 4 খন আৰু নতুন মেডিকেল কলেজ প্ৰপোজ কৰা হৈছে তো টোটেল নাম্বাৰ যেটো হ'বগৈ that will be 28 so 4 new medical colleges have been announced next Vikshit Ohomor Shikha সংস্কাৰ Education for Viksit Assam তো ইয়াতে গভৰ্ণমেণ্টৰ ভিজনৰ কথা কোৱা হৈছে গভৰ্ণমেণ্টৰ ভিজন হৈছে one district one university one medical college and one engineering college অৰ্থাৎ প্ৰত্যেকখন জিলাতে এখন বিশ্ববিদ্যালয় এখন চিকিৎসা মহাবিদ্যালয় এখন অভিযান্ত্ৰিক মহাবিদ্যালয় নিৰ্মাণ কৰাটো তেওঁলোকৰ ভিজন তেওঁলোকে হেতু কৰিব বিচাৰে Then it is said that government will establish 2 modern integrated academic complexes, preferably in PPP mode, public-private partnership, which will have a university, medical college, engineering college, and an ITI in the same campus. তো দুটা এনেকুৱা integrated academic complex গঠন কৰাৰ কথা কৈছে য'ত একেটা কেম্পাছতে ইউনিভাৰ্সিটিও থাকিব মেডিকেল কলেজও থাকিব ইঞ্জিনিয়াৰিং কলেজও থাকিব আৰু আইটিআইও থাকিব আৰু প্ৰেফাৰেবলি পিপিপি মোডতে কৰা হ'ব পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপতে কৰা হ'ব দেন ইউনিভাৰ্সিটি সকলক ইনফ্ৰাষ্ট্ৰাকচাৰ ফান্ডিং প্ৰভাইড কৰাৰ কথা তেওঁলোকে বিবেচনা কৰিছে ইউজিসি অসমৰ প্ৰায় 27 খন কলেজক অটোনমাস স্ট্যাটাস প্ৰদান কৰিছে অটোনমাস কলেজেস টু সাপোৰ্ট দিস অটোনমাস কলেজেস Government will provide assistance of rupees 2 crore in 2 equal installments. তো যিমান আমাৰ অটোনমাস কলেজ আছে অটোনমাস কলেজ বিলাককো তেওঁলোকে আৰ্থিক সাহায্য প্ৰদান কৰিব ৰাইট 27 colleges 2 crore each assistance for every autonomous colleges. Next বিনিয়োগৰ কেন্দ্ৰবিন্দু অসম এডভান্টেজ আসাম তো গভৰ্ণমেণ্টে ফোকাস কৰিব অসমত যাতে আৰু ইন্ডাষ্ট্ৰিয়েল পাৰ্কস হয় প্ৰত্যেকখন জিলাতে একোখনকৈ ইন্ডাষ্ট্ৰিয়েল পাৰ্ক হয় ডেভেলপিং ল্যান্ড ব্যাংকস এন্ড স্ট্ৰেংথেনিং দ্য ইনফ্ৰাষ্ট্ৰাকচাৰ ইনসেন্টিভ পলিসি ইকোসিস্টেম ৰিকোয়াৰ্ড টু এট্ৰেক্ট নেক্সট ওয়েভ অফ ইনভেষ্টমেন্ট এক্ৰছ আসাম গতিকে বিগত বছৰ কেইটাত এডভান্টেজ আসামৰ জৰিয়তে অসমত যথেষ্ট পৰিমাণৰ বিনিয়োগ অসমলৈ অনা হৈছে যথেষ্ট সংখ্যক ইন্ডাষ্ট্ৰিয়েলিষ্টে অসমত তেওঁলোকে বিশ্বাস তেওঁলোকে দেখুৱাইছে বা অসমলৈ অহাৰ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰিছে আগন্তুক দিনতো তেনেকৈ অসমক বিনিয়োগৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ় দিয়াৰ চেষ্টা কৰা হ'ব বুলি কোৱা হৈছে Then land rights for all mission Basundhara 4.0 তো mission Basundhara 4.0 launch kora hobo I think 25th December 2026 তো etu bosoror shekhor fale 25 December ot mission Basundhara 4.0 launch kora hobo eibar special focus korar kotha kowa hoise on digital survey of SOR area
ensuring land rights in Borak Valley, and for Moran, Motok, Ahom, Sutia, Kus, Rajbongsi, and other indigenous communities. আৰু ইয়াতে কোৱা হৈছে যে ল্যান্ড ৰিফৰ্মছটো এনেকুৱা ধৰণে আৰু সংস্কাৰ সাধন কৰিব লাগে যাতে ল্যান্ড এলটমেন্টস are made only to persons whose families have been living in Assam for at least 3 generations. গতিকে অন্তত 3টা জেনাৰেশ্যনৰ পৰা অসমত থকা লোকসকলেহে যাতে এই ভূমি অধিকাৰ লাভ কৰে সেইটোৰ প্ৰতি লক্ষ্য ৰাখি কিছু ল্যান্ড ৰিফৰ্মছ অনাৰ কথাও কোৱা হৈছে। The government will accelerate Mission Vasundhara 4.0 through 3 transformative initiatives. 3টা initiative, again important from prelims point of view. Project Jorip, Project Mati, and Project Ohom. So, এই 3টা project মনত ৰখাটো উচিত। Project Jorip, Project Mati, and Project Ohom. So, Mission Vasundhara 4.0 under এই 3টা initiative বৰ কথা কোৱা হৈছে। নেক্সট স্বনিৰ্ভৰতাৰ পথত অসম চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান। তো চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ অসম অভিযান এইটোৰ বিষয়ে আমি আগতেও আলোচনা কৰিছোঁ আমাৰ কাৰেণ্ট এফেয়াৰ্ছত। তো ইয়াতে কোৱা হৈছে যে আগন্তুক বছৰত 50,000 যুৱকক ফাইনেন্সিয়েল এছিষ্টেন্স প্ৰভাইড কৰা হ'ব আণ্ডাৰ দি 3rd এডিশ্যন অফ চিফ মিনিষ্টাৰ্ছ আত্মনিৰ্ভৰ আসাম অভিযান। 10 lakh young entrepreneurs to be empowered in the next 5 years. গতিকে এইটো বছৰত চলিত বছৰত 50,000 আৰু আগন্তুক 5 বছৰত মুঠ 10 লাখ ইউথ এণ্টাৰপ্ৰিনাৰ্ছক সাহায্য প্ৰদান কৰা হ'ব আণ্ডাৰ দিছ স্কিম। দেন সমৃদ্ধিৰ উদ্যমী অসম এণ্টাৰপ্ৰিনাৰশ্বিপ এণ্ড ক্ৰেডিট গ্যাৰেণ্টি ফাণ্ড। তো SHG মেম্বাৰ সেলফ হেল্প গ্ৰুপৰ ইণ্ডিভিজুৱেল মেম্বাৰবিলাকক এই ক্ৰেডিট এভেল কৰাত বা ঋণ তেওঁলোকে লাভ কৰাত চৰকাৰে সহায় কৰিব। যিমান ক্ৰেডিট গ্যাৰেণ্টি স্কিম আছে, ক্ৰেডিট গ্যাৰেণ্টি স্কিম মানে য'ত যিগৰাকীয়ে ঋণ ল'ব বিচাৰে তেওঁৰ পৰা মানে সেই ঋণৰ ঘূৰাই দিয়াৰ গ্যাৰেণ্টিটো চৰকাৰেও শ্বেয়াৰ কৰে। মানে তেওঁ যদি কেতিয়াবা ঋণ লয়, ঋণটো যদি পৰিশোধ কৰিব নোৱাৰে তেতিয়া তাৰ কিছু অংশ চৰকাৰেও সেইটো ৰিপে কৰে। মানে বেংকবিলাকে যেতিয়া কোলেটাৰেল বিচাৰে, কোলেটাৰেল কিয় বিচাৰে যে কিবা কাৰণত যদি এজন ব্যক্তিয়ে ঋণ লয়, লোন লয় আৰু ঘূৰাই নিদিয়ে তেতিয়া সেই কোলেটাৰৰ পৰা তেওঁলোকে সেইটো কম্পেনচেট কৰিব পাৰে। কিন্তু অসুবিধাটো হ'ল যে যিসকল মানুহে লোন বিচাৰি গৈছে তেনেকুৱা বহুতো ব্যক্তিৰ কোলেটাৰ হিচাপে দিবলৈ একো নাথাকে। তেতিয়া চৰকাৰে সেই গ্যাৰেণ্টিটো লৈ লয়, বেংকক কয় যে ঠিক আছে তেওঁ দিব নোৱাৰিলে আমি আছো। তেতিয়া বেংকে সেই মানুহজনক লোন দিবলৈ তেওঁলোকে আৰু সংকোচ নকৰে বা তেওঁলোকে দ্বিধাবোধ নকৰে। গতিকে ক্ৰেডিট গ্যাৰেণ্টি স্কিমৰ জৰিয়তে তেনেকুৱা ধৰণে বেংকৰ পৰা লোন পোৱাত সহায় কৰে সেলফ হেল্প গ্ৰুপৰ মেম্বাৰসকলক। গতিকে ইয়াতে গভৰ্ণমেণ্টে কৈছে যে এনেকৈ ক্ৰেডিট গ্যাৰেণ্টি স্কিমবিলাকৰ আণ্ডাৰত তেওঁলোকে ক্ৰেডিট লাভ কৰাত, লোন লাভ কৰাত তেওঁলোকক সহায় কৰা হ'ব। An exemption of stamp duty on loan agreements executed by women members of self-help group for individual loans up to rupees 10 lakh. তো লোন এগ্ৰিমেণ্টত যিটো ষ্টেম্প ডিউটি আছে সেইটোৰ পৰাও ৰেহাই দিয়া হ'ব বুলি কোৱা হৈছে। নেক্সট ইজ ঐতিহ্য সংৰক্ষণেই ভৱিষ্যত নিৰ্মাণ, আৱাৰ প্ৰাইড কালচাৰ এণ্ড হেৰিটেজ। ইয়াতে এটা ইনিচিয়েটিভৰ কথা কোৱা হৈছে যে আগন্তুক সময়ত দিল্লীত গ্ৰেণ্ড বিহু সেলিব্ৰেশ্যন হ'ব। আমাৰ অসমৰ বিহু যিটো আছে, আমাৰ অসমৰ বিহু উৎসৱটোক সমগ্ৰ ভাৰততে মানে পৰিচিত কৰাবৰ কাৰণে এটা গ্ৰেণ্ড বিহু সেলিব্ৰেশ্যনৰ কথা কোৱা হৈছে দিল্লীত। ইয়াৰ উপৰি কোৱা হৈছে যে লাচিত বৰফুকন আৰু শ্বহীদ কুশল কোঁৱৰৰ ওপৰত 2খন কমাৰ্চিয়েল ফিচাৰ ফিল্ম নিৰ্মাণ কৰা হ'ব আৰু তাৰ কাৰণে চৰকাৰে ফাইনেন্সিয়েল ছাপোৰ্ট প্ৰভাইড কৰিব। ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট ৰিকগনিশ্যনৰ কাৰণেও চৰকাৰে চেষ্টা চলাব। তেওঁলোকে ইউনেস্কোৰ ৰিকগনিশ্যনৰ কাৰণে পাৰ্চু কৰিব আৰু যিকেইটা মানে অঞ্চলক তেওঁলোকে ইউনেস্কো ৰিকগনিশ্যনৰ কাৰণে তেওঁলোকে প্ৰপ'জ কৰিব তাতে বৈষ্ণৱাইট কালচাৰ অফ মাজুলী অন্যতম, বিহু and Ahom capital of Rangpur, Sivsagar. This shall be taken up in phases on these lines. গতিকে মাজুলীৰ আমাৰ
বৈষ্ণৱ সংস্কৃতি বা বৈষ্ণৱাইট কালচাৰ, অসমৰ বিহু বা ৰংপুৰ বা আহোম কেপিটেল ৰংপুৰ, এই হেৰিটেজবিলাককো ইউনেস্কো ৰিকগনিশ্যন যাতে লাভ কৰে এই হেৰিটেজবিলাকে, সেই ক্ষেত্ৰতো চৰকাৰে চেষ্টা তেওঁলোকে অব্যাহত ৰাখিব। ৰংঘৰ কনজাৰভেশ্যন প্ৰজেক্টটো ইতিমধ্যে চলি আছে। ৰংঘৰ কনজাৰভেশ্যন প্ৰজেক্টটো শেষ হোৱাৰ পাছতেই they will undertake restoration, conservation and visitor infrastructure development of কাৰেংঘৰ। তো ৰংঘৰ কনজাৰভেশ্যন প্ৰজেক্টটো অনতি পলমে সম্পূৰ্ণ কৰাৰ তেওঁলোকে চেষ্টা কৰিব আৰু তাৰ পাছতেই কাৰেংঘৰৰ কাৰণে তেনেকুৱা এটা প্ৰজেক্ট আৰম্ভ কৰা হ'ব। মধুপুৰ সত্ৰৰ ডেভেলপমেণ্টৰ কথা কোৱা হৈছে আৰু ডক্টৰ ভূপেন হাজৰিকা, ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সামৰণি অনুষ্ঠানটো নিউ দিল্লীত উদযাপন কৰাৰ কথা কোৱা হৈছে। গতিকে এইটো বছৰ আমি জন্ম শতবাৰ্ষিকী উদযাপন কৰি আছোঁ আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ। এই সামৰণি অনুষ্ঠানটো দিল্লীত আয়োজন কৰাৰ কথা কোৱা হৈছে। দেন সবল চাহ জনজাতি, টি গাৰ্ডেন ৱেলফেয়াৰ। The government will ensure that each of Assam's 3 lakh tea garden families secure legal title to their lands. ইতিমধ্যে লেণ্ড পাট্টা ডিষ্ট্ৰিবিউশ্যন আৰম্ভ হৈছে আৰু তেওঁ কৈছে যে অসমৰ যিমান 3.5 লাখ টি গাৰ্ডেন ফেমিলিজ আছে সকলোৱে যাতে এই লেণ্ড পাট্টা তেওঁলোকে লাভ কৰে। গভৰ্ণমেণ্টে আৰু প্ৰপ'জ কৰিছে যে entire proceeds of agricultural income tax collected from tea industries shall henceforth be earmarked exclusively for the welfare and development of tea garden communities. গতিকে এই টি ইণ্ডাষ্ট্ৰীৰ পৰা যিমান এগ্ৰিকালচাৰেল ইনকাম টেক্স চৰকাৰে লাভ কৰে সেই গোটেই ধনৰাশিটো টি গাৰ্ডেনৰ যিসকল ৱৰ্কাৰ আছে, টি গাৰ্ডেন কমিউনিটিজ আছে, তেওঁলোকৰ ৱেলফেয়াৰ আৰু ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰাৰ এই প্ৰস্তাৱটো আগবঢ়ায় চৰকাৰে। ঠিক আছে, যে টি ইণ্ডাষ্ট্ৰীৰ পৰা যিমান এগ্ৰিকালচাৰেল ইনকাম টেক্স আমি পাম, আমি সংগ্ৰহ কৰিম, সেই গোটেইখিনি ধন আমি টি গাৰ্ডেন কমিউনিটিৰ ডেভেলপমেণ্টৰ কাৰণে খৰচ কৰিম। তো সেইটো এটা প্ৰপ'জেল দিয়া হৈছে। কৰ্মচাৰীৰ কল্যাণে জনসেৱাৰ ভেটি। তো গভৰ্ণমেণ্ট এমপ্লয়িজসকলৰ কাৰণেও তেওঁলোকে এটা স্কিম আনিছে। এতিয়া আপোন ঘৰ, আপোন বাহন, এই স্কিমবিলাকৰ আণ্ডাৰত গভৰ্ণমেণ্ট এমপ্লয়িসকলে ঘৰৰ কাৰণে হোম লোন বা কাৰ লোন তেওঁলোকে লাভ কৰিছিলে। আপোন ঘৰ স্কিমটো আৰু 5 বছৰৰ কাৰণে এক্সটেণ্ড কৰা হ'ল। মেক্সিমাম এলিজিবল লোন এমাউণ্ট বঢ়াই পেলাই 50 লাখ কৰা হ'ল ইন আৰ্বান এৰিয়াজ। আপোন বাহন স্কিমটো আৰু 5 বছৰৰ কাৰণে এক্সটেণ্ড কৰা হৈছে। ইণ্টাৰেষ্ট ছাবভেনশ্যন বৃদ্ধি কৰা হৈছে ইলেক্ট্ৰিক ভেহিকেলৰ ক্ষেত্ৰত টু 4%, ৰাইট? 4% ইণ্টাৰেষ্ট ছাবভেনশ্যন হ'ব, মানে চৰকাৰে 4%টো তাৰে মানে চৰকাৰে ইণ্টাৰেষ্টৰ কিছু অংশ দিব। গতিকে ইলেক্ট্ৰিক ভেহিকেলছৰ ক্ষেত্ৰত আপোন বাহন স্কিমৰ আণ্ডাৰত ইণ্টাৰেষ্ট ছাবভেনশ্যনটো ইলেক্ট্ৰিক ভেহিকেলছৰ কাৰণে 4% কৰা হৈছে। ইয়াৰ উপৰি গভৰ্ণমেণ্ট এমপ্লয়িসকলৰ যোনটো হেল্থ ইঞ্চুৰেঞ্চ, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ আণ্ডাৰত যিটো হেল্থ ইঞ্চুৰেঞ্চ আছিলে, ইয়াতে এতিয়ালৈকে বেছিভাগ ক্ষেত্ৰত কেনেকুৱা আছিলে, বেছিভাগ হস্পিটেলতে যিটো পইচা খৰচ হয় এইটো ৰিম্বাৰ্চমেণ্ট হয়। কিন্তু ইয়াতে কোৱা হৈছে যে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিব বা চৰকাৰে চেষ্টা কৰিব যাতে মেক্সিমাম হস্পিটেলতে কেছলেছ ট্ৰিটমেণ্ট হৈ যায়, ৰাইট? এতিয়া কেনেকুৱা হয় যে পইচাটো ৰোগীয়ে দিব লাগিব, পিছত সেইখিনি তেওঁলোকে চৰকাৰৰ পৰা সেইখিনি পাই যাব। কিন্তু ইয়াতে কোৱা হৈছে যে আণ্ডাৰ দিছ স্কিম ষ্টেপছ উইল বি টেকেন টু ফেচিলিটেট মেক্সিমাম কেছলেছ মেডিকেল ট্ৰিটমেণ্ট বাই এম্পেনেলিং ৰেপুটেড হস্পিটেলছ, যাতে মেক্সিমাম হস্পিটেলতে কাৰ্ডখন দিলে কেছলেছ ট্ৰিটমেণ্ট হৈ যায়, সেইটোৰ প্ৰতি তেওঁলোকে চেষ্টা চলাব যাতে সেইটো তেওঁলোকে সুনিশ্চিত কৰিব পাৰে। Maternity leave, benefit of paid maternity leave shall also be extended to all government societies and PSUs, and 2 weeks of paternity leave for government employees. 2 সপ্তাহৰ paternity leave ৰ কথা ঘোষণা কৰা হৈছে। Maternity leave টো আছিলে পেইড maternity leave,
এতিয়া 2 সপ্তাহৰ পেটাৰ্নিটি লিভৰ কথাও ঘোষণা কৰা হৈছে ফৰ দ্য গভৰ্ণমেণ্ট এমপ্লয়িজ proposal to extend 50% of compensatory family pension benefits to the employees who died in harness within 1 year of joining service after 1st April 2017 গতিকে আগতে যেটো নিয়ম আছিলে সেই নিয়ম অনুযায়ী এটা নিৰ্দিষ্ট সময়লৈকে যদি এগৰাকী কৰ্মচাৰীয়ে চাকৰি কৰা নাই তাৰ আগতে যদি মৃত্যু হয় তেনেহলে পৰিয়ালে কোনো ধৰণৰ সাহায্য লাভ কৰা নাছিল কিন্তু এতিয়া কোৱা হৈছে যে 50% যেটো কম্পেনসেটৰি ফ্যামিলি পেনশন বেনিফিট আছে সেইটো সেই এমপ্লয়ি সকলৰ পৰিয়ালকো দিয়া যাওক যিসকলে এবছৰ জয়নিংৰ এবছৰৰ ভিতৰতে তেওঁলোকৰ কিবা কাৰণত যদি মৃত্যু হৈছে গতিকে তেওঁলোকৰ পৰিয়াললৈকো 50% কম্পেনসেটৰি ফ্যামিলি পেনশনটো দিয়া হওক ৰাইট লগতে ইয়াতে কোৱা হৈছে যে বেনিফিট উইল বি এক্সপেন্ডেড prospectively from the date of sanction অৰ্থাৎ এনেকুৱা নহয় যে কাৰোবাৰ 2017 বা 18ত মৃত্যু হৈছিল তেতিয়াৰ পৰা তেওঁলোকে হিসাব কৰি পেলাই এৰিয়াৰ দিব তেনেকুৱা নহয় যেতিয়া এটো স্যাংশন হ'ব তাৰ পিছৰ পৰা তেওঁলোকে পেনশনটো লাভ কৰিব ঠিক আছে another scheme পৰ্যটন আৰু ঐতিহ্য বিকাশ ইয়াতে কোৱা হৈছে যে এটা কম্প্ৰিহেনসিভ হোমষ্টে পলিসি অনা হ'ব টু প্ৰমোট কমিউনিটি বেসড টুৰিজম লোকেল এন্টাৰপ্ৰেনিয়ৰশিপ ভিজিটৰ ইনফ্ৰাষ্ট্ৰাকচাৰ এণ্ড হস্পিটেলিটি সাৰ্ভিস গতিকে হোমষ্টেৰ এটা পলিসি অনা হ'ব অনাগত দিনত আমি দেখিবলৈ পাম কেনেকুৱা ধৰণৰ পলিসি অনা হয় বা কি তেওঁলোকে আঁচনি লৈ আহে য'ত হোমষ্টে সমূহক প্ৰমোট কৰাৰ কথা কোৱা হৈছে ইন অৰ্ডাৰ টু প্ৰমোট টুৰিজম যি হোমষ্টে সমূহে ৰেজিষ্টাৰ কৰিব সেন্ট্ৰালি দে উইল ৰিসিভ 30% ক্যাপিটাল সাবসিডি 2% ইন্টারেস্ট সাবভেনশন রাইট তো হোমষ্টে বিলাক সেন্ট্ৰালি এটা সেন্ট্ৰাল অথৰিটিৰ লগত তেওঁলোকে ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰিলে তেওঁলোকে 30% ক্যাপিটাল সাবসিডি আৰু 2% ইন্টারেস্ট সাবভেনশন লাভ কৰিব ক্যাপিটাল সাবসিডি মানে আৰম্ভ কৰাৰ সময়ত যি খৰচ হয় তাতে তেওঁলোকে 30% সাবসিডি লাভ কৰিব Government will also provide technological support to homestay operators, undertake a tourism promotion campaign to showcase Assam's cultural, ecological heritage. ইয়াৰ উপৰি উমৰাংচো হাফলং উমৰাংচো আৰু মানসত 5-star হোটেল নিৰ্মাণ কৰাৰো প্ৰপ'জেল দিয়া হৈছে তো proposal to establish 5-star hostels at Umrangso Haflong and Manos. Eligible projects will receive 30% capital subsidy along with SGST reimbursement and interest subvention as per the extant guidelines. So tourism promote koribor karone eta hol homestay policy aru ditiote 5-star hotels. Code nirman korar kotha kowa hoise hetu monot rakhiba Umrangso Haflong aru Manos. Next যুৱ প্ৰজন্মৰ প্ৰগতি অসমৰ উন্নতি এম্পাৱাৰিং আৱাৰ ইউথ ইয়াতে কোৱা হৈছে যেটো আমাৰ সিএম ফ্লাইট স্কিম আছিলে চিফ মিনিষ্টাৰ্স ফৰেইন ল্যাঙ্গুৱেজ ইনিশিয়েটিভ এই সিএম ফ্লাইট স্কিমৰ আন্ডাৰত এতিয়া ইংলিশ জাৰ্মান আৰু বাকি ফৰেইন ল্যাঙ্গুৱেজ সমূহ সাঙুৰি লোৱা হ'ব ইনিশিয়ালি জাপানিজ ল্যাঙ্গুৱেজৰ জৰিয়তে আৰম্ভ কৰা হৈছিল নাও ইংলিশ জাৰ্মান এণ্ড আদাৰ ফৰেইন ল্যাঙ্গুৱেজেছ উইল বি ইনক্লুডেড ইয়াৰে যিসকল ক্যান্ডিডেট আছে তেওঁলোকৰ overseas workforce preparationer karone sarkare 1.5 lakh financial assistance provide korisile yar upori there is a proposal to introduce a comprehensive animation visual effect gaming comics and extended reality talent development policy gotike ei khetro samuhotu talent development eta policy onar kotha kowa hoise animation visual effects gaming comics aru extended reality khetron an introduction of soft skill training in spoken english in all nursing colleges to improve global employability gotike nursing collegeor ji hokol student teoluke nijor shikkha samorar pasot bibhinno uccho
প্ৰতিষ্ঠিত অনুষ্ঠান প্ৰতিষ্ঠানত তেওঁলোকে জব কৰা দেখিবলৈ পোৱা যায় বা ডিমাণ্ডো বহুত আছে এই সেক্টৰটোত গতিকে গ্লোবেল এমপ্লয়েবিলিটিটো আৰু বেছি এনহেন্স কৰিবৰ কাৰণে তেওঁলোকে যাতে বাহিৰত গৈও কাম কৰিব পাৰে গতিকে এটা সফট স্কিল ট্ৰেইনিং ইন স্পোকেন ইংলিছ এটো প্ৰত্যেকখন নাৰ্ছিং কলেজতে ইন্ট্ৰোডিউস কৰাৰ কথা কোৱা হৈছে আৰু শেষত ডিব্ৰুগড় ক্যাপিটেল ৰিজন a new growth engine for Assam. So allocation of rupees 500 crore over the next 5 years for additional infrastructure augmentation and developmental initiatives within the Dibrugarh capital region apart from the regular developmental project. Gotike Dibrugarh sohorkhonok Ohomor ditiyo rajdhani hisabe নিৰ্মাণ কৰাৰ বা বিকাশ সাধন কৰাৰ যে এটা পৰিকল্পনা ইতিমধ্যে লোৱা হৈছে এই দিশত কামকাজ চলি আছে অলৰেডি বহুত তাতে ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট আৰম্ভ কৰা হৈছে যিখিনি ইতিমধ্যে ডেভেলপমেন্টাল প্ৰজেক্টছ আছে সেইখিনিটো চলিয়ে থাকিব তাৰ উপৰি আৰু 500 ক্ৰ'ৰ এলোকেট কৰা হ'ব এই ডিব্ৰুগড় ক্যাপিটেল ৰিজনটো ডেভেলপ কৰাৰ কাৰণে গতিকে এই 18টা আছিল অষ্টদশ মুকুতাৰ উন্নয়নী মালা 18 ফ্ল্যাগশিপ schemes of the Assam government. Here pasot ami last chapter to porhu that is the major announcements made by the government. So MLA Local Area Development Fund it will be enhanced to rupees 1.5 crore per MLA in 26-27 and 2 crore from 27-28 with 10% earmark for urgent community needs. Protekjon bidhayoke nijor homostir কল্যাণমূলক কাম কাজৰ কাৰণে বা বিকাশ সাধন কৰাৰ কাৰণে তেওঁলোকে এটা MLA LAD ফান্ড লোকেল এৰিয়া ডেভেলপমেন্ট ফান্ড এটা তেওঁলোকে লাভ কৰে এটা পুঁজি এটা তেওঁলোকে পায় সেই পুঁজিটো কোৱা হৈছে যে 26-27 ত 1.5 ক্ৰ'ৰলৈ বৃদ্ধি কৰা হ'ব আৰু তাৰ পাছৰ পৰা 27-28 ত সেইটো 2 কোটি টকা কৰা হ'ব ইয়াৰে 10% আৰ্জেন্ট কমিউনিটি নিডছ মানে তাৰে সেই সমষ্টিৰ লোকসকলৰ ইমিডিয়েট যোনখিনি তাৎক্ষণিক যিখিনি তেওঁলোকৰ প্ৰয়োজনীয়তা আছে সেইখিনি পূৰ কৰাৰ কাৰণে ব্যৱহাৰ কৰা হ'ব Barak Valley will receive a full-fledged Assam Secretariat at Silchar a proposed AIMS satellite center at Sribhumi and a modern zoo in Silchar. Gotike Barak Valley khetroto koa hoise je Silchar to Assam Secretariat to full-fledged Assam Secretariat arambho kora hobo. AIMS or eta satellite center Sribhumi hobo aru Silchar ekhon modern zoo protistha kora hobo. Government will complete all pending Jal Jeevan mission works and strengthen water supply infrastructure over the next 5 years. এটা 24/7 ইমার্জেন্সি রেসপন্স সিস্টেম গঠন কৰাৰ কথা কোৱা হৈছে আৰু তাৰ কাৰণে এটা ইমার্জেন্সি নাম্বাৰো ঘোষণা কৰাৰ কথা কোৱা হৈছে and that is 112 so this 24/7 unified emergency response system it will integrate police fire health and disaster service across Assam GMCH ত ৰাজ্যখনৰ প্ৰথমটো proton therapy center নিৰ্মাণ কৰাৰ কথা কোৱা হৈছে proton therapy center to yate introduce kora hobo for advanced cancer treatment at a cost of about rupees 550 crore to proton therapy center amar Guwahati Medical College aru hospital ot introduce kora kotha koa hoise India's first state government proton therapy center Then Shraddhanjali initiative will provide dignified institutional support for funeral and last rite service of the bereaved family. Shraddhanjali scheme or বিষয়ে আমি আগতে আলোচনা কৰিছিলো Shraddhanjali scheme ত কেনেকুৱা যে অসমৰ বাহিৰত কৰ্মৰত অৱস্থাত যদি কোনো ব্যক্তিৰ মৃত্যু হয় সেইখিনি সময়ত তেওঁলোকৰ পৰিয়ালৰ লোকৰ কাৰণে কেতিয়াবা সম্ভৱপৰ নহয় যে সেই মৃত শৰীৰটো বাহিৰৰ পৰা লৈ আনা বা হিমানখিনি তেওঁলোকে কেতিয়াবা বুজি নাপায় কেতিয়াবা তেওঁলোকে গম নাপায় মানসিকভাৱে তেওঁলোক একেবাৰে ভাগি পৰে গতিকে তেনে ক্ষেত্ৰত সেই পৰিয়ালটোক সহায় কৰিবৰ কাৰণে এই শ্ৰদ্ধাঞ্জলি আঁচনিটো ঘোষণা কৰা হৈছিল এই আঁচনিৰ অধীনত
চৰকাৰে সেই মৃত ব্যক্তিজনৰ শৰীৰটো বাহিৰৰ পৰা অসমলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁলোকে আগভাগ লয় গতিকে শ্ৰদ্ধাঞ্জলি স্কিমটো কন্টিনিউ কৰা হ'ব ইয়াৰ বিষয়ে কোৱা হৈছে কিষাণ ক্ৰেডিট কাৰ্ড coverage will be expanded আৰু অধিক কৃষকক এই কিষাণ ক্ৰেডিট কাৰ্ড স্কিমৰ আন্ডাৰত লৈ অনা হ'ব আসামক ফিশ মিল্ক মিট আৰু এগছৰ ক্ষেত্ৰত সেলফ সাফিসিয়েন্ট কৰাৰ প্ৰয়াস কৰা হ'ব থ্ৰু ইনক্ৰিজ প্ৰডাকশন এণ্ড ইনভেষ্টমেন্ট প্ৰিমিয়াম এগ্ৰিকালচাৰাল প্ৰডাক্টস অফ আসাম will be promoted through branding value addition export oriented marketing মিশন সেনেহজৰি ইতিমধ্যে ঘোষণা কৰা হৈছে য'ত আমাৰ অসমৰ গোল্ডেন মুগা সিল্কটো মানে সিল্কৰ এটা গ্লোবেল হাব মুগা সিল্কৰ এটা গ্লোবেল হাব হিচাপে অসমক প্ৰতিষ্ঠা কৰাৰ এটা প্ৰয়াস মিশন সেনেহজৰি then a dedicated initiative will promote scientific cultivation processing and exports of agar wood as a high value sector গতিকে মুগা সিল্ক প্ৰডাকশনৰ হাব হিচাপে অসমক প্ৰতিষ্ঠা কৰিবলৈ মিশন সেনেহজৰি ইয়াৰ লগতে আগাৰ উডৰো যথেষ্ট ডিমান্ড আছে আৰু অসমত আগাৰ উডটো যথেষ্ট পৰিমাণে উপলব্ধও হয় গতিকে সেই আগাৰ উডটোৰ সাইন্টিফিক কাল্টিভেশনৰ কাৰণে প্ৰসেসিং আৰু এক্সপোৰ্টৰ কাৰণেও চৰকাৰে আগভাগ ল'ব বুলি কোৱা হৈছে then pipe natural gas network will be expanded to more household পাইপ নেচাৰেল গেছটো আৰু অধিক সংখ্যক ঘৰলৈ তেওঁলোকে উপলব্ধ কৰাৰ চেষ্টা কৰিব Government will promote compressed biogas production from agricultural and organic waste to support clean energy again green budget or underot Guwahati's electricity distribution system will gradually shift to an underground power network for improved reliability and aesthetics এতিয়া যে আমি ৰাস্তাৰ ওপৰে সেই আমি লাইটৰ তাৰবিলাক দেখা পাওঁ সেইবিলাক লাহে লাহে নোহোৱা হ'ব গুৱাহাটীৰ গোটেই ইলেক্ট্ৰিচিটি ডিস্ট্ৰিবিউশন সিস্টেমটো লাহে লাহে আন্ডাৰগ্ৰাউণ্ড পাৱাৰ নেটৱৰ্কলৈ কনভাৰ্ট কৰা হ'ব then a metro rail system is proposed along Guwahati ring road corridor to support future urban mobility গুৱাহাটীৰ যেটো ring road বনোৱা হ'ব তাতে metro rail serviceও introduce কৰাৰ কথা কোৱা হৈছে Assam will develop a semiconductor ecosystem with support from JICA to attract high technology industries. AssamSat, India's first state-owned Earth observation satellite system, will support disaster management, agriculture and planning. And the state will promote aerospace component manufacturing to integrate Assam into aerospace and defense value chain. So, Assamot aerospace component manufacturing oru ব্যৱস্থা কৰা হ'ব যি আমাৰ এৰোস্পেস আৰু ডিফেন্স ভ্যালু চেইনত অসমক এটা গুৰুত্বপূৰ্ণ স্থান দিব then artificial intelligence will be integrated into governance governanceৰ ক্ষেত্ৰত AI ব্যৱহাৰৰ কথা announce কৰা হৈছে to improve efficiency transparency and citizen service delivery অসমীয়া খাদ্যক প্ৰমোট কৰা হ'ব গোটেই দেশতে to strengthen cultural identity tourism and entrepreneurship Assam Tea and Golf Trail will be developed as a signature tourism experience showcasing the state's tea estate and golf courses so আমাৰ যিমান টি গাৰ্ডেন আছে বহু কেখন টি গাৰ্ডেনক গল্ফ কোৰ্স হিচাপে প্ৰমোট কৰাৰ কথা কোৱা হৈছে খেল মহাৰণ 3.0 will be expanded will expand grassroots sport infrastructure khel moharon 2.0 hoy gol 3.0 to introduce korar kotha koise Ohom OTT buli eta Ohomor OTT Ohomor karone OTT platform introduce korar kotha koa hoise dedicated to Assamese film culture and creative content then an Ohom Lolit Kola Academy will be established to promote visual arts and nurture artists in the state তো অসম ললিত কলা একাডেমি এটাও স্থাপন কৰাৰ কথা প্ৰতিষ্ঠা কৰাৰ কথা কোৱা হৈছে ইউ নো যে তিনিটা আমাৰ ন্যাশনাল একাডেমি আছে সাহিত্য একাডেমি ইজ ফৰ লিটাৰেচাৰ সংগীত নাটক একাডেমি which is for performing arts আৰু ললিত কলা একাডেমি which is for visual or fine arts এই ললিত কলা একাডেমিৰে অসম ললিত কলা একাডেমি এটা স্থাপন কৰাৰ কথা কোৱা হৈছে অসমত
And Robindra Bhavan will be restored and modernized as a premier cultural and performing art center. Robindra Bhavan যেটো আমাৰ গুৱাহাটীৰ দীঘলী পুখুৰীৰ কাষত অৱস্থিত তো সেই ৰবীন্দ্ৰ ভৱনক আৰু মডাৰ্নাইজ কৰি সেইটো ৰিষ্ট'ৰ কৰাৰ কথা কোৱা হৈছে Special initiative to be undertaken to preserve Assam's heritage, indigenous tradition and cultural institution সেই সকলোকে preserve কৰা হ'ব Aerial seeding হ'ব for afforestation ড্ৰোনৰ সহায়ত ওপৰৰ পৰা seeds বিলাক মানে স্প্ৰেড কৰা হ'ব It will be adopted for large scale afforestation and ecological restoration Gajamitra 2.0 will strengthen human elephant conflict mitigation হাতী আৰু মানুহৰ যি সংঘাত হেতু কম কৰাৰ কাৰণে গজমিত্ৰ 2.0 লঞ্চ কৰা হ'ব and rural Assam will receive improved last time connectivity through enhanced road infrastructure linking remote habitation গটিকে এইখিনি আছিল মেজৰ এনাউন্সমেন্ট গটিকে ইমানতে আমাৰ এই ভিডিওটোৰ অন্ত পৰিল আমি ইয়াতে বাজেটৰ বিষয়ে কিছু কথা আলোচনা কৰিলো অসমৰ ৰাজ্যখনৰ যেটো ফাইনান্সিয়াল হেলথ তাৰ হৈতে সংগতি ৰাখি কিছু কথা আলোচনা কৰিলো আগন্তুক বাজেটৰ যিখিনি ফিগাৰস আছে যিমান ধন ৰাখিৰ ইয়াতে উল্লেখ আছে যে কিমান ইনকাম হ'ব কিমান ব্যয় কৰা হ'ব সেইখিনি আলোচনা কৰিলো তাৰ লগতে আমি দেখিলো যে গ্ৰীণ বাজেট জেন্ডাৰ বাজেট চাইল্ড বাজেট বা দিব্যাং বাজেটত মুঠ এক্সপেন্ডিচাৰৰ কিমান শতাংশ ব্যৱহাৰ কৰা হ'ব ইয়াৰ উপৰি আমাৰ অসমৰ যি অষ্টাদশ মুগটাৰ উন্নয়নী মালা বা 18 ফ্ল্যাগশিপ স্কিমস আছে সেই 18 ফ্ল্যাগশিপ স্কিমস নো কি সেইখিনি আমি আলোচনা কৰিলো আৰু কিছুমান মেজৰ এনাউন্সমেন্ট আমি আলোচনা কৰিলো যেনেকে প্ৰটন থেৰাপি সেন্টাৰ গুৱাহাটী মেডিকেল কলেজত কৰা হ'ব বা তেনেকুৱা ধৰণে যি আমাৰ গুৱাহাটী ৰিং ৰোডত মেট্ৰো হ'ব গতিকে এই যিখিনি মেজৰ এনাউন্সমেন্ট আছিল আমি সেইখিনি আলোচনা কৰিলো ইয়াৰ উপৰি আগন্তুক সময়ত এই বাজেটৰ হৈতে সংগতি ৰাখি আৰু বহু কথাই আমি হয়তো আলোচনা কৰিম নতুন নতুন আৰু আঁচনি আহিব এই দিশত অসমক আগুৱাই নিবলৈ তেতিয়া আমি আগন্তুক সময়ত আলোচনা কৰিম গতিকে আজিৰ এই ভিডিওটো ইমানতে সামৰিছো আশা কৰো এই ভিডিওটোৰ পৰা ছাত্ৰ ছাত্ৰীসকল কিছু পৰিমাণে হলেও উপকৃত হ'ব ধন্যবাদ